কৈছিল ঋষিমুনি সকলো মূৰ্ছিত হৈ গৈছিল, ইমান পণ্ডিত আছিল, বহুত হাই কোৱালিফিকেশ্যন। কিন্তু ৰাৱণৰ কোৱালিফিকেশ্যন আমাক নালাগে নহয়, হাই কোৱালিফিকেশ্যন আমাক নালাগে, আমাক কি লাগে? ৱেল কোৱালিফিকেশ্যন লাগে। সেইটো শিক্ষাৰ উদ্দেশ্য। এতিয়া চাওকচোন, এই ৱেল কোৱালিফিকেশ্যনটো কিন্তু আমাৰ চলিত গতানুগতিক শিক্ষা ব্যৱস্থাটোত অকণমান অভাৱ দেখা যায়। মই খুঁত উলিয়াব বিচৰা নাই বা ইয়াৰ বিষয়ে মই কোনো আন্দোলন সৃষ্টি কৰিব বিচৰা নাই, ক'ব বিচৰা হৈছে। কিন্তু এতিয়া আপোনালোকে চাওকচোন, এই জ্যেষ্ঠসকলে আপোনালোকে স্কুলত থাকোঁতে যিখন কবিতাৰ পুথি পঢ়িছিল, আজি হয়তো সোধা যায় সেই কবিতা মনত আছে। আমাৰ কিছুসকল ককা আইতাই, আমাৰ আইতাই সৰুকালতে পঢ়া, যদিও মানে চতুৰ্থ পঞ্চমমানলৈকে পঢ়িছিল, সৰুকালতে পঢ়া কবিতা তেতিয়াও মনত আছিল, 80-90 বছৰটো মনত আছিল। মোক সোধকচোন, ক্লাছ 8ত পঢ়ি থকা কবিতা এটা, কিবা গল্প এটা মোৰ মনত নাই। কিন্তু কেলে নাই? কাৰণ আমি ভাটৌ শিক্ষাহে ল'লোঁ, তেওঁলোকে অন্তৰৰ পৰা শিক্ষা লৈছিল। আৰু তাৰ আজিৰ পৰা আগৰ যিটো মানে শিক্ষা ব্যৱস্থা, আগতে নীতি বচন বুলি মিত্ৰদেৱ মহন্তৰ এখন কিতাপো আছিল। আজিকালি শিক্ষা ব্যৱস্থাত সেইবিলাক নাই। আজিকালি কবিতাও লিখা হয় ছন্দবিহীনভাৱে, কবিতাই লিখিছে নে গল্পই লিখিছে একো বুজি নাপায়। ক'ব বিচৰা হৈছে কি, আগৰ যিটো ধাৰা, আগৰ যিটো বাক্য গাঁথনি, পূৰ্বৰ মহাপুৰুষসকলৰ যিটো বাক্য প্ৰকাশৰ ভাৱ গভীৰতা, কথাটো শুনাৰ লগে লগে মানে অন্তৰত সোমাই গৈছিল, সেইকাৰণে মনত ৰাখি গৈছিল। আজিকালি কথাবিলাকৰ সম্পৰ্ক নাই। আমি বাবৰ ঔৰংজেবৰ কথা পঢ়ি পেলাই মেট্ৰিক পাছ কৰি অহা ষ্টুডেণ্টহে, নীতি শিক্ষা পঢ়ি পাছ কৰি অহা নাই নহয়। শংকৰদেৱ মাধৱদেৱৰ বিষয়ে আমাৰ যিকেইটা কথা জানো, এই মেট্ৰিকৰ সময়ত ৰচনাখন লিখি পাছ কৰিবলৈ যিকেইটা প্ৰয়োজন সেইকেইটাহে জানো, তাৰ বিষয়ে শংকৰ মাধৱৰ বিষয়ে একো নাজানো। কিন্তু যিজনা মহাপুৰুষে চাওকচোন, আজিহে চাৰিওদিশে জয়গুৰু শংকৰ সকলে একদম গুৰু ধৰ্ম ৰক্ষা কৰিলে, গুৰু ধৰ্ম ৰক্ষা কৰিব লাগে। এই গুৰুৱে লিখি থৈ যোৱা ঘোষাৰ প্ৰথম শ্লোকটো আমাৰ ল'ৰা ছোৱালীয়ে জানে নে নাজানে, এইটোহে লাগে। কীৰ্তন এজনা দিলে, কোনজনা কীৰ্তন ক'ৰ পৰা দিছে, আজিৰ পৰাতো 500 বছৰ আগতে দিলে, আমিতো ক'ব পাৰিব লাগে। আমি যদি ক'ব নোৱাৰো, চৰকাৰে আনৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। কেনেকে কি কৈছে? চৰকাৰে মাদ্ৰাছা আৰু বন্ধ কৰক, মুছলিমসকলে ল'ৰা ছোৱালীক কোৰাণ পঢ়াবই, নহয়নে? শুক্ৰবাৰৰ দিনা আপোনালোকে দেখিছেনে শিৱসাগৰ পাছুতি সময় অকণমানিটো বা জ্যেষ্ঠজনলৈকে টুপিটো পিন্ধিবলৈ লাজ নকৰে, কিন্তু মছজিদলৈ যাবই। আমাৰ আকৌ নামঘৰলৈ আহিবলৈ লাজ কৰে নহয়, ঘোষা গাবলৈ লাজ কৰে নহয়। সেৱা ভাগ পাতিলেও কেতিয়াবা কি হয়, এই ভকতৰ ফালৰ পৰা প্ৰাৰ্থনাটি ধৰক, নিজে কৰিবলৈ জানিবও লাগিব নহয়। সেইকণ নাই, কেনেকে হ'ব? তেনেকেতো নহ'ব। নিজৰ মাজত আমাৰ চৰ্চাখন লাগিব, তাৰ পৰাহে আমি সকলো দিশত আগবাঢ়িব পাৰিম। কি সমাজ সংস্কৃতি, কি শিক্ষা, কি আধ্যাত্মিক। কিন্তু এইটোও নহয় যে আজি সকলো দিশতে প্ৰতিযোগিতা সোমাই গ'ল। চাবলৈ গ'লে আমাৰ ভাগৱতৰ ক্ষেত্ৰখনৰ মাজতো অঘোষিত প্ৰতিযোগিতা এখন কিন্তু চলি আছে, আপোনালোকেও দেখিছে চাগে। ভাগৱতৰ মাৰ্গত মানে ঘোষিত প্ৰতিযোগিতা হ'ব নোৱাৰে, এনে অঘোষিত প্ৰতিযোগিতা এখন চলি আছে। ধৰ্ম অনুষ্ঠানৰতো অভাৱ নাই হোৱা, দিনক দিনে বাঢ়িহে গৈ আছে। তাৰ পাছত যেন মানুহৰ মনবিলাক ইজন সিজনৰ পৰা আঁতৰি গৈ আছে, পন্থ ভাগ হৈ গৈ আছে। কাইলৈ মন গ'লে, ইচ্ছা কৰিলে ময়ো পন্থ এটা নতুনকৈ খুলিব পাৰোঁ, আপুনিও খুলিব পাৰে। বৰ সহজ নহয় অসমত পন্থ খোলাটো, মত এটা খোলাটো। মোৰ লগত মত মিলা দুজন মানুহে সৈতে খুলি পেলাই মই এটা খুলি দিলোঁ, চলি যাব, বহুত দিন লাষ্টিং কৰিব। তেনেকৈহে চলে আজিকালি। কিন্তু সেইবিলাকত একো নাই। আৰু তাৰ বাবে কি হয়, কিছুসকল লোকৰ ধৰ্মৰ প্ৰতি অনিচ্ছা এটা উপজে। ধৰ্মৰ নামত থকা সকলেইচোন এইবিলাক কথাত যদি লাগি থাকে, বাকীসকলক কি শিকাব? এতিয়া দৰ্শনৰ ক্ষেত্ৰত ভাগৱতে আমাক কেনেকুৱা এটা চিন্তা দেখুৱাইছে চাওকচোন। যেতিয়া অসুৰ দেৱতাবিলাকে মানে সমুদ্ৰ মন্থন কৰিছিল, অসুৰবিলাকক সহায় লোৱা কিবা প্ৰয়োজন আছিল না? দেৱতাসকলতো তেওঁলোক শ্ৰেষ্ঠ হয়, শক্তিশালী হয়। দেৱতাসকলে নিজৰ মাজতেই চোন সমুদ্ৰ মন্থন কৰিব পাৰিলেহেঁতেন, অসুৰবিলাকক নিমন্ত্ৰণ দিয়া কোনো প্ৰয়োজনেই নাছিল। তাৰ পৰা কি দেখুৱালে? সৃষ্টিত যেতিয়া কিবা এটা কৰ্ম সম্পাদন হৈছে, সৃষ্টিৰ কল্যাণৰ উদ্দেশ্যে, তেতিয়াহ'লে যাক আমি অসুৰ বুলি কৈছোঁ, যাক আমি দেৱতা বুলি কৈছোঁ, এই দুইটাৰে প্ৰয়োজনীয়তা আছে। অমৃতক পাবলৈ কাহানিও মিল নথকা অসুৰ আৰু দেৱতাসকল একেখন সমাজলৈ যাব পাৰিছিল, নহয়নে? আমি একেজনা গুৰুৰে নাম লৈছোঁ, একে ঈশ্বৰৰে নাম লৈছোঁ, তাৰপিছত যদি আমি একেখন সমাজত বহি খাব নোৱাৰা হওঁ, কিবা থাকিবনে? থাকিলেনে? আমিতো ঈশ্বৰক বিচাৰিছোঁ। আজিও আমাৰ কিছু কিছু সমাজত এনেকুৱা এটা দেখা যায় যে চাবচোন, জাতি ভেদটো কিন্তু আজিও আমাৰ সমাজত আছে, সম্পূৰ্ণ ৰূপত শেষ হোৱাগৈ নাই কিছু কিছু সমাজত। মই খোলাকৈ কৈছোঁ, বিশেষকৈ আমাৰ নিচিনাবিলাকৰ সমাজত এই কৈৱৰ্ত সম্প্ৰদায়সকল বহুত কিন্তু উপেক্ষিত। আজি বুজিছেনে, মই খোলাকৈ কৈছোঁ, শিৱসাগৰে বকতা খামুন গাঁৱত অনুষ্ঠান এভাগ আছিলে, বেছি দিন হোৱা নাই। মই নকওঁ আৰু
নাম এটা কৈ দিলে ধৰি লওক অসুবিধা সৃষ্টি হ'ব পাৰে কিন্তু মানে তাত এনেকুৱা এটা ধৰিছিল যে লগতে কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহে কিনিছিল মানে ভাগৱতলৈ অহা নহালৈ আমি কেনেকুৱা এটা যুগত বাস কৰিছো চাওকচোন শিক্ষিত হলো সেই ঈশ্বৰৰে সৃষ্টি কৰা মানুহখিনিক যদি আমি সম্প্ৰদায়ৰ মাজত ভাগ কৰি ভাগ বিতৰা কৰিবলৈ হয় তাৰ পিছত আমি ভাগৱত পঢ়ি কি লাভ ধৰ্ম কৰি কি লাভ কিন্তু আজিও কিন্তু কোনোবাখিনি তেনেকুৱা সম্প্ৰদায় ভিত্তিক আমাৰ গুণ গৰিমা কিছুমান দেখুৱা যায় এইটো বোলে কলিতাৰ নামঘৰ এইটো কোচৰ নামঘৰ এইটো বামুণৰ নামঘৰ এইটো গোসাঁই নামঘৰ এইটো কৈৱৰ্তৰ নামঘৰ এইটো কৈৱৰ্ত সমাজ আছে এইটো কলিতা সমাজ আছে এইবিলাক কি এইবিলাক আই কাৰ্ড লৈ ঈশ্বৰৰ ওচৰলৈ যাব নিবিচাৰে মাধমাৰ দি খেদাব আমাৰ জাতি কুলাচাৰ ধৰ্ম জ্ঞান আদি কৰি ইখব গুণত তুষ্ট নহি কন্ত হৰি জাতি কুলাচাৰ ধৰ্ম জ্ঞানত ঈশ্বৰ তুষ্ট নহয় ঈশ্বৰে সৃষ্টি কৰা সকলক যদি আমি ইমান ভাগ কৰিছো মহাপুৰুষে গ্ৰহণ কৰি গৈছে সকলোকে মুছলমানৰ চান্দা হাইলৈকে গ্ৰহণ কৰিলে কিন্তু তাৰ মাজত এইটো কথাও আছে অৱশ্যে যে নিজৰটো এৰি আনৰটো নহয় মুছলমানৰ চান্দা খাই গুৰুজনাৰ ওচৰলৈ আশ্ৰয় বিচাৰি আহিছিল নহয়নে সেইকাৰণে আশ্ৰয় দিলে কিন্তু বাকীসকলক দিয়া নাই কিন্তু ঠিক তেনে কোনোবা যদি আশ্ৰিত হ'বলৈ আহিছে তেতিয়াহ'লে তেওঁক আশ্ৰয় দিয়াটো শুশ্ৰূষা কৰাটো আমাৰ দায়িত্ব কিন্তু আমি নিজে অফাৰ কৰিবগৈও নোৱাৰো যে এইটো লওক এইটো লওক কোনোবাই যদি আহিছে আমি সমাজত তেওঁক স্থান দিব লাগিব নহয়নে গুৰু একেজনে শৰাই কথা বতৰা দিলে নহয়নে আজি কৈৱৰ্তজনে যিকেইটা কথাৰে শৰাই ভাগ সজাব কোচ কলিতা বা অন্য সম্প্ৰদায়ৰ লোকক সেই একেকেইটা কথাৰে শৰাই ভাগ সজাব কিন্তু আমাৰ কেনা আজিও লাগি থাকে কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ এজনে যদি শৰাই ভাগ সজাবলৈ হয় আমাৰ কিছুসকল ভকত সমাজৰ পৰা কিন্তু উঠি দিব ভাল ভকতি কৰিছো আমি শুনিবলৈ বেয়া লগা কথা এইবিলাক কথাত কিছুমান খঙো উঠে আমি কি ভকতি কৰিছো যে সম্প্ৰদায়ৰ ভিত্তিক আজিও গুৰামীত আছো এই জনম লৈ পেলাই নিজৰ শৰীৰটো লৈ যাব নোৱাৰো পিনি থকা অলংকাৰকেইটা ঘৰৰ মানুহকেইটাই খুলি থৈ দিব আজিৰ যুগত তেতিয়াহ'লে এইবিলাক কিহৰ ভেদভাৱ ধৰ্মই আমাৰ কিমান কোন সংস্কাৰ আনিব পৰা নাই নহয় তেতিয়ালৈকে কিয় নাই কাৰণ আমি চিন্তাই কৰা নাই ধৰ্ম মানে কি আমাৰ অসমীয়া সমাজতে ল'ৰা ছোৱালী জন্ম হ'লে যেনেদৰে নীতি নিয়ম কৰিব লাগে এই পিছত আপোনাৰ ধৰি লওক মৃতকৰ যিখিনি কাজ কৰ্ম কৰিব লাগে সেই সকাম নিকামকেইটা বাদ দি থওঁচোন তাৰ বাহিৰে ধৰ্ম নামত কি আছে প্ৰত্যক্ষ ৰূপত ক'ব পাৰিম যে ধৰ্ম বুলি এইটোৱেই আছে নাই কাৰণ আমাৰ সকাম নিকাম সভা ভাওনা এইখিনিৰ মাজতে আমাৰ ধৰ্মক ৰাখি থৈছো কি ধৰ্ম ইমান সীমাবদ্ধ হ'ব নোৱাৰে এটা বিস্তাৰিত দৰ্শন আমাক সমাজত দিছে মই পেটত এটা মুখত এটা থৈ কথা কোৱা নাই হয়তো এইখিনি কথা বিতৰ্ক হ'বও পাৰে বহু লোকে গ্ৰহণ কৰিবও পাৰে নকৰিব পাৰে প্ৰয়োজন নহয় আজি মই আৰম্ভণিতেই কৈছো মোৰ মগজে ঢুকি পোৱাটোহে কম আপুনি ভাল পাওক বেয়া পাব বুলি মই ক'ব নোৱাৰো মোৰ বুদ্ধিয়ে যিটো ঢুকি পাইছে মই সেইটোহে আপোনাক ক'ম নহয়নে আৰু মই ভাবো কি ভাগৱত অধ্যয়ন কৰি ভাগৱত পঢ়ি ভাগৱত মাৰ্গত আহি আজিও যদি সম্প্ৰদায় জাতি এইবিলাক কথাত আমি লাগি থাকো তেতিয়াহ'লে মোৰ চৰ্চাৰ কোনো অৰ্থ নাই সেইখিনি মানসিকতা অন্তত আমি আঁতৰাব লাগিব তাৰ পাছতে ঈশ্বৰে গ্ৰহণ কৰিব এই চবৰিয়ে দিয়াচোন জোঠা বগৰীও ভগৱন্তই খাইছে মইতো আপোনাৰ জোঠা খাবগৈ লগীয়া হোৱা নাই আপুনিতো মোৰ জোঠা খাবলগীয়া হোৱা নাই তেতিয়াহ'লে আপুনি মই একেখন সমাজতে কিয় বহিব নোৱাৰো তাৰ মাজত আকৌ পন্থবিলাক ইমান ভাগ হ'ল বোলে এওঁ আমুক পন্থৰ তেওঁ তামুক পন্থৰ নহয়নে এওঁ গ'লে মই নাযাওঁ তেওঁ আহিলে মই নাযাওঁ এইবিলাক কি কথা সকলোৰে স্কুল কলেজবিলাক একে হোৱা সম্ভৱ নহয় নহয় স্কুল কলেজবিলাক বেলেগ বেলেগ শিক্ষাটোতো একেটাই সকলোৱে বুজোৱা প্ৰতিজন শিক্ষকৰে বুজনিটো বেলেগ হ'ব পাৰে শিক্ষাটোতো একেটাই সমস্যা যি শিক্ষা অৰ্জন কৰিবলৈ লৈছে তেওঁলোকে সৃষ্টি নকৰে যিজনে মানে স্কুল কলেজৰ টেগলাইনটো লৈ গৈছে তেওঁলোকে কিন্তু সমস্যা সৃষ্টি কৰে কিয় বেনাৰখন লৈহে যাব মই কম নহয় মোৰ লগৰটো সৈতে মোৰ কলেজখনে ভাল মোৰ লগতে ক'বাই নহয় তোৰ কলেজখন আমুকটো বেয়া মোৰখনহে ভাল মই তাতেই লাগি থাকিম কিন্তু যি শিক্ষা অৰ্জন কৰিবলৈ গৈছে তেওঁ লাগিলে য'তেই নহওক চৰকাৰীতে পঢ়ক বেচৰকাৰীতে পঢ়ক কিবাতেই পঢ়ক শিক্ষাটো লৈ তেওঁ গুচি যাব ধৰ্মৰ ক্ষেত্ৰতো একেটাই আমি কোনটো সম্প্ৰদায়ৰ কোনটো মাৰ্গত আছো জৰুৰী নহয় নহয়নে কোনোবা আমাৰ সমাজত সংঘৰো আছে কোনোবা ভাগৱতী সমাজৰো আছে কোনোবা সত্ৰৰো আছে সত্ৰৰো আমাৰ কোনোবা ব্ৰহ্মংগতিৰ হ'ব পাৰে কোনোবা পুৰুষ সংগতিৰ হ'ব পাৰে কোনোবা নিকা সংগতিৰ হ'ব পাৰে কোনোবা কাল সংগতিৰ হ'ব পাৰে এইবিলাক একোটা ব্যৱস্থা সকলোৰে প্ৰতি সন্মান আছে সকলোৰে এটা নিৰ্দিষ্ট দৰ্শন আছে তাৰ মাজত আগবাঢ়িবলৈ হ'ল মই আকৌ আপোনাৰটো হস্তক্ষেপ আপুনি মোৰটো হস্তক্ষেপ কৰাৰ কি প্ৰয়োজন আছিল এতিয়া এইখিনিতে কিছুসকলে এইটোও কয় ভাগৱতে যদি মূল ভক্তিৰ কথাই কৈছে ভক্তি কৰিবলৈকে কৈছে সকলো শাস্ত্ৰই যদি এটা মতেই দিছে তেতিয়া বেলেগ বেলেগ পন্থ কিয় সৃষ্টি হ'ল পথাৰৰ মাজত থকা গছজোপা এটা স্থানতেই থাকে কিন্তু পূবৰ পৰা চালেও বেলেগ যেন দেখি পশ্চিমৰ পৰা চালেও বেলেগ যেন দেখি দক্ষিণৰ পৰা চালেও বেলেগ যেন দেখি উত্তৰৰ পৰা চালেও বেলেগ যেন দেখি
এতিয়া আমি এইটো কলে নহব নহয় পূবৰ পৰা মই কেলে চাইছো পশ্চিমৰ পৰা কেলে চাইছো যথা দৃষ্টি তথা সৃষ্টি ধৰ্ম ভগৱান বুলি ক'লেও এনেকুৱা এটা বহল বিষয় বুজা যায় যিজন ব্যক্তিয়ে যি দৃষ্টিৰে গ্ৰহণ কৰিছে সেই দৃষ্টিৰে তেওঁ উপলব্ধ হয় ভগৱন্তই কৈছে নে গীতাত ইয়ে যথা মাং প্ৰপদ্যন্তে তাং তথৈব মাং ভজাম্যহম যিজনে যিটো ভাৱত মোক ভজনা কৰে তেওঁৰ বাবে মই তেনেকৈ উপলব্ধ হওঁ হয়নে আজি মই কৃষ্ণ বুলি কৈছো কোনোবাই বেলেগ কিবা বুলিও ক'ব পাৰে যদি তেওঁৰ ভাৱটো আছে তেওঁ তেনেকৈ প্ৰাপ্ত হ'ব ধৰ্ম বুলি ক'লে ৰাজনীতি নহয় নহয় ৰাজনীতিতে আপোনাৰ ধৰি লওক সুবিধা অনুসৰি ইটো দলৰ পৰা সিটো দললৈ যোৱা হয় ধৰ্ম বুলি ক'লে ঈশ্বৰে জানে নহয় আপোনাক মোক ক'ত জন্ম দিব লাগে মই আজি ভাল লাগিছে কাৰণে লাহিলে বেয়া লাগিলে কাৰণে ইটোলৈ গ'লো ইটোলৈ গ'লো কি স্বধৰ্মে নিধনংস্য পৰধৰ্ম ভয়াবহ যি উপলব্ধ হৈছে তাতেই সকলো আছে দৰ্শন অনুসৰি আগবাঢ়িলেই হ'ল এই বোলে মই বুজিছো আনে নুবুজাজনে নালাগে দিয়কচোন বুজাজনে সেইমতে চলিলেই হ'ল এই কথাটো মনলৈ কেতিয়া আহিব যেতিয়া আমাৰ সম্যক আত্মনিবেদন হ'ব আমি সকলোতে সমানতা দেখা মানে এইটো নহয় যে কুকুৰৰ চিগালক অদৰ্ভৰ আত্মাৰাম দেখিয়া সবাকো কৰি কৰিবা প্ৰণাম এইখাৰ মই গাই আছো গাঁৱতে বোলে ডাঙৰ ৰাং কুকুৰ এটাই মোক খেদা মাৰি আহিলে মই এতিয়া প্ৰণাম কৰি নাম পলাম নিশ্চয়কৈ মই পলাম আত্মৰক্ষাৰ নিমিত্তে গতিকে কুকুৰৰ চিগালক অদৰ্ভৰ আত্মাৰাম এইটো বুজোৱা নাই যে কুকুৰটোৱে খেদা মাৰি আহিলো আত্মাৰাম বুলি দীঘল দি পঢ়ি দিবা ক'ব বিচৰা হৈছে কি যে কুকুৰটোতো সেই গাধটোতো সেই একে ঈশ্বৰৰ অংশই আছে খালি চেতনাৰ স্তৰটো বেলেগ বেলেগ হয়নে এতিয়া ভাগৱতেতো সমস্ততে বিষ্ণু বুদ্ধি কৰি নিজকে আত্মনিবেদন আমি চাবচোন আমি মানুহবিলাকে কওঁ নে আমাক সকলোতে সমান অধিকাৰ লাগে হয়নে সমান অধিকাৰৰ কাৰণে কেতিয়াবা আপোনাৰ আন্দোলন কিছুমান হোৱা দেখিবলৈ পোৱা যায় টকা পইচা পোৱাৰ ক্ষেত্ৰত আমাক সমান অধিকাৰ লাগে কিন্তু নিজৰ কৰ্মফলৰ ক্ষেত্ৰত সমান অধিকাৰটো কথা আকৌ আমি কোনেও নিবিচাৰো নহয় ঈশ্বৰে সেইকাৰণে কি কৰিলে সমান অধিকাৰ দি থৈছে সকলোকে কেনেকে কিবা এটা পোৱাৰ বাবেই নহয় অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয়ী সংস্কৰ্তা সুপহৰ্তা চ খাদকাশ্বতি ঘাতকা অনুমতি দাতা কিনুতা বেচুতা ৰান্ধোতা বধোতা খাওঁতা ধোঁতা সমানে 8 প্ৰকাৰে বধভাগী এই বধ কৰিলে যিটো পাপ অনুমতি দিলেও হয় একেটা পাপ ইয়াৰ পাছত বোলে যম ৰজাই ৰিফাইন তেলত ভাজিব আৰু জীৱ হত্যা কৰাৰ কাৰণে প্ৰশ্ন সেইটো নহয় প্ৰসংগ সেইটো নহয় সেইখিনি নেদেখা সময়ৰ কথা নহয়নে আমি নাজানো কিন্তু ইমান বেয়া জীৱন এটা যাপন কৰিম নে জিভাখনৰ নিমিত্তে আন কেইটামান নিষ্পাপ জীৱৰ মই প্ৰাণ লম সেইকণ সাত্বিক চিন্তাটো আমি মানুহে কৰিব পাৰোঁ তাৰ বাবে বিবেক এটা দিয়া গৈছে সেইকণ কৰিবলৈও যদি আমি ব্যৰ্থ তেতিয়াহ'লে কেনেকৈ হ'ব বাৰু চাওকচোন সেই চিন্তাটো এই মাৰ্গটোত লাগিব কাৰণ নমাৰিবে পশুক এৰিবে মাংস আশা দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক্য হৰিত বিমুখনৰে লংঘয় ইহাক পুনশ্চ কৈছো কি খায় কি নাখায় নিজৰ কথা তাত মোৰো ক'বলগীয়া নাই আপোনাৰো ক'বলগীয়া নাই কিন্তু এই মাৰ্গটোক সেইটো অকণমান চিন্তা কৰিবই লাগিব হ'ব বোলে লাহে লাহে এৰ খাওঁ এইটো কিন্তু এলাহৰ বাহিৰে একো নহয় আজি যদি ডক্টৰৰ ওচৰত মই বোলে কিবা বেমাৰ এটা দেখুৱাবলৈ গ'লো ডক্টৰে যদি কৈ দিয়ে এই আপুনি কাইলৈৰ পৰা তেল নাখাব হ'লে দিয়ে তেলে আপোনাৰ বিপদ কৰিব তেতিয়াহ'লে মই আজিৰ পৰা তেল এৰি দিম নাই মই বোলে ভয় নহয় ডাক্তৰে ক'লে যেতিয়া আজিৰ পৰা মই তেললৈকে এৰিবলৈ বাধ্য আছোঁ কিন্তু শাস্ত্ৰ বিজ্ঞানে ইমান দিন কোৱাৰ পাছতো কিন্তু নিজৰ ভক্ষাভক্ষ জিভাখন সংযম কৰিবগৈ পৰা নাই সেই মনুষ্যই তেতিয়াহ'লে কি পৰিৱৰ্তন আনিব আৰু এইখিনি কথা আপোনাৰ বাবে দিয়া উপদেশো নহয় আনক দিয়া উপদেশ নিজৰ বাবে আৰু এইটোও নহয় যে মই এৰিলোঁ পিছত আকৌ গোন্ধ অকণমান পালে বোলে মোৰ খাবলৈ মন যায় তেতিয়াতো এৰা নৰা একেই হ'ব হয়নে গতিকে ক'ৰবাত শুনিছোঁ ক'ৰবাত পঢ়িবলৈ পাইছোঁ কোনোবাই কৈছে সেইকাৰণে মই এইটো জৰুৰী নহয় নিজৰ অন্তৰে সেইটো চিন্তা কৰিব পাৰিব লাগিব অন্তৰে যদি গ্ৰহণ হৈছে তেতিয়াহ'লেহে সেইটো চলি থাকিব যদি অন্তৰে গ্ৰহণ কৰা নাই তেতিয়াহ'লে কৈ বুজাই বুজি লাভ নাই কিন্তু এই মাৰ্গটোত সেই চিন্তাটো আহিবই লাগিব ইয়াৰ পাছতে ক'লে কৰ্ম বোলে ঈশ্বৰে বেয়া কৰ্ম নকৰে আমিও বেয়া কৰ্ম নকৰোঁ কৰ্ম কৰা ফলটো কেনেকুৱা মানুহ এজন বোলে ৰাস্তাইদি গৈ আছিল এঘৰৰ বাৰীত পকা আম এজোপা দেখিলে আম খাবলৈ মন গ'ল বেচেৰাই লাহেকে জেওৰাখন ভাঙি পেলাই গৃহস্থৰ বাৰীত সোমালে গৃহস্থৰ ভিতৰত গম পালে আহি পেলাই দেখিলে এজনে আম চুৰ কৰি আছে লাহেকে জেওৰা খটি এটা লুঘানি পিঠিতে দুই কোব লগাই দিলে লোকৰ বাৰী আম চুৰ কৰি খাবলৈ আহিছোঁ কাহিনীটো এটা অন্তদৰ্শন আছে মানুহজন ৰাস্তাইদি গৈ আছিল নহয় গৈ থাকোঁতে গছজোপা কিহে দেখিলে চকুৰে দেখিলে ইচ্ছাটো কাৰ উপজিল মনটোতো যাব নোৱাৰে গ'ল কিহে ভৰিকেইটা
ভৰিয়েটো পাৰিব নোৱাৰে, পাৰিলে কিহেৰে? হাতেৰে। হাতেৰেটো খাব নোৱাৰে, খালে কোনে? মুখেৰে। ৰাখিলে কোনে? পেটটোৱে। মাৰ খালে কোনে? পিঠিটোৱে। পিঠিটোৱেতো একো দুখ নাছিল, কিন্তু যেতিয়া পিঠিটোৰ মাৰটো পৰিল, চকু পানী ক'ৰ পৰা ওলালে? চকুৰ পৰা। আৰম্ভণি কোনে কৈছিল? কৰ্মটো চকুৱে। জীৱনত আমি ভাল বেয়া যি কৰ্ম কৰিছো, কৰ্মৰ ফলটো আমি ভুগিবই লাগিব। এইটো হৈছে কৰ্মৰ ধাৰা। দ্বিতীয়তে কি ক'লে শৰণীয়াজনৰ বাবে? ঈশ্বৰৰ প্ৰতিকূল কৰ্মখিনি বৰ্জন। বেয়া কথা, বেয়া খাদ্য, বেয়া কৰ্ম, এইখিনি ঈশ্বৰৰ প্ৰতিকূল হয়, এইখিনি আমি জীৱনৰ পৰা এৰাব লাগিব। তৃতীয়তে কি ক'লে? ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰক, সেই কথাটো বোলে মানিব লাগিব। ঈশ্বৰ নিয়ন্ত্ৰক কেনেকে মানি ল'ম? আমি আনক নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ, কিন্তু মই নিজক বিচাৰ কৰি চোৱা প্ৰয়োজন, মোৰ নিজৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ আছে নে নাই? এই শৰীৰটোৰ মালিক হৈছে জীৱাত্মা, জীৱাত্মাৰ চাকৰ হৈছে ইন্দ্ৰিয়বিলাক, নহয়নে? এই শৰীৰটোত চাকৰৰ মতে মালিক চলি আছে নে এতিয়া মালিকৰ মতে চাকৰ চলি আছে? সেইটোহে লাগে মোক, মই সেইটোহে চাব লাগিব। মইতো জানো এইটো খাব নালাগে, হ'লেওতো মই সেইটোকে খাবলৈ গৈছো। মই জানো যে এইটো ক'বগে নালাগে, ভুলতে কৃষ্ণ বুলি নোলায়, কিন্তু ভুলতে আকৌ বেয়া মাতটো ওলাই নহয়। সমস্যা সেইখিনিতে এতিয়া। গতিকে নিজক যদি নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেতিয়া অন্তৰত স্বাধীনতা আহে। আৰু যদি নিজৰ ইন্দ্ৰিয় সোপাৰ গোলামীয়ে মই কৰি থাকিব লগা হৈছে, ইয়াতকে আৰু পৰাধীনতাৰ পৰাকাষ্ঠা সংসাৰত একো নাই। বাহ্যিকত লাগিলে আমি যিমানেই স্বাধীনতা নাপাওঁ, নিজৰ ভিতৰত যদি মই নিজেই স্বাধীন নহয়, তেতিয়াহ'লে বাহ্যিকৰ স্বাধীনতাই মোক সেই স্থিৰতাটো দিব নোৱাৰে। নিয়ন্ত্ৰণকৰ্তা একমাত্ৰ ঈশ্বৰহে, কোনো কাৰো ইয়াত নিয়ন্ত্ৰক নহয়। চতুৰ্থতে কি ক'লে? ঈশ্বৰে যে একমাত্ৰ অভিভাৱক, সেই কথাটো স্বীকাৰ কৰিব লাগিব। এইখিনি কথা মোৰ মুখৰ পৰা শোভা নিদিয়ে, হ'লেও প্ৰসংগ আহিছে কাৰণে কৈছো। আৰু সমস্যা কেতিয়া সৃষ্টি হয়? গৃহস্থী ঘৰখনতো স্বামীয়ে যেতিয়া নিজৰ পত্নীক, নিজৰ পত্নীয়ে যেতিয়া স্বামীক, পিতৃ মাতৃয়ে যেতিয়া নিজৰ ল'ৰা ছোৱালীক, ল'ৰা ছোৱালীয়ে যেতিয়া নিজৰ পিতৃ মাতৃক অধিকাৰটো দেখুৱাবলৈ যায়, মোৰ পত্নী, মোৰ স্বামী, মোৰ ল'ৰা ছোৱালী, মোৰ পিতৃ মাতৃ, মই কৈছো যেতিয়া শুনিবই লাগিব, মোক দিবই লাগিব, মানিবই লাগিব। সকলোৰে মনটো একেই নহয় নহয়, কিছুমান এৰা ধৰা আৰু বুজাবুজি লাগে। কিন্তু যদি মই মোৰটোতেই থাকো, আপুনি আপোনাৰটোতেই থাকে, তেনেকে পৰিয়ালো নচলে, আমাৰ সমাজো নচলে। এৰা এৰি, এৰা ধৰা, বুজাবুজি তাৰ মাজত লাগিব। অভিভাৱক ঈশ্বৰ, ইয়াত কোনো কাৰো অভিভাৱক নহয়। গতিকে কাৰ ওপৰত আমি অভিভাৱক, অধিকাৰটো দেখুৱাব নোৱাৰো, সেইটো শৰণীয়াজনে মানিব লাগিব। পঞ্চমতে কি ক'লে? ঈশ্বৰৰ ওচৰত দাস্যভাৱ। দাস্যভাৱটো এতিয়া আমাৰ সহজে নোপোজে নহয়। মই কিবা এটা কথা জানো বুলি বুকুখন পিন্ধাই দিবলৈ বেছি সময় নালাগে, নাজানো বুলি ক'বলৈ মূৰটো দোৱাবলৈ গোটেই জীৱনটো কম হৈ পৰে। সংসাৰত ডাঙৰ হ'বলৈ বেছি সময় নালাগে, মই ডাঙৰ, মই জ্ঞানী বুলি ক'বলৈ। সৰু হ'বলৈ আকৌ গোটেই জীৱনটো কম হয় নহয়। সেইকাৰণে চাবচোন, সমস্যা যিজনে নাজানে সেইজনৰ পৰা প্ৰায়বিলাক সৃষ্টি নহয়, যি জানে তাৰ পৰাহে কিন্তু সমস্যা সৃষ্টি হয়। অভিমান এটা থাকে নহয়। গাঁৱৰ খেতি কৰা খেতিয়কজনক হৈ চুকটোত বহি খাবলৈ দিলেও খাব, ইয়াত বহি খাবলৈ দিলেও খাব। মোক আকৌ সেই চুকটোত দিলে মই নাখাওঁ নহয়। জ্ঞান কাৰ আছে? মোৰ আছে, নহয়নে? খেতিয়কজনৰ যেনিবা জ্ঞান নাই বুলি ধৰি লৈছো, তেওঁক তাত দিলেও খাব, ইয়াত দিলেও খাব। তাত দিলেও অন্ন, ইয়াত দিলেও অন্ন। মই জ্ঞানী নহয়, মই আকৌ তাত দিলে নাখাওঁ নহয়, মোৰ আপত্তি জন্মিব নহয়। সমস্যাবিলাক সেইখিনি। যি পুত্ৰই পিতৃ মাতৃ যেনিবা ধৰি লৈছো বৃদ্ধকাল বয়সত একেবাৰে অপাৰগ হৈ গ'ল, অপাৰগ হৈ যোৱাৰ কাৰণে যদি শয্যাতে পিতৃ মাতৃৰ পুত্ৰই শুশ্ৰূষা কৰে, সমাজে প্ৰশংসা কৰিবনে সেই পুত্ৰক? এইটোহে আচল পুত্ৰ, মাক দেউতাকৰ এই শয্যাগত অৱস্থাটো সেৱা শুশ্ৰূষা কৰিছে, তাতে যদি বিশ্বামূত্ৰ ত্যাগো কৰিছে, তেতিয়াহ'লে তাক সকলোৱে সমাজত প্ৰশংসা কৰিব ন? আচল পিতৃ সেৱা, আচল মাতৃ সেৱা সেইখিনিতে। কিন্তু আপোনাৰ ঘৰৰ, মোৰ ঘৰৰ শৌচাগাৰটো চফা কৰিবলৈ অহা মানুহজনক জানো সেইটো ব্যৱহাৰ কৰোঁ? এইটোহে লাগে। পিতৃ মাতৃৰ বিশ্বামূত্ৰ চফা কৰিলে কাৰণে এইফালে পুত্ৰ বন্দিত হৈছে, আনফালে আকৌ ঘৰত কাম কৰিবলৈ অহা মানুহজন আকৌ অপমানিত হৈছে। এইফালে যা, ইফালে যা, ইফালে নাহিবি, এইফালে নাহিবি। এইটো কি পাৰ্থক্য তেতিয়াহ'লে? সমানতাটো আমি বিষ্ণু বুদ্ধি জগতত পিছত কৰিম, প্ৰথমতে মানুহক অন্তত মানুহৰ নিচিনা ব্যৱহাৰ, সেইটোতো আমি কৰিবলৈ জানিব লাগিব, নহয়নে? কৰ্মৰ সন্মান চাওকচোন, কোনোবা এজনে কিবা কৰ্মৰ ফলত যেনিবা তেনেকেই ঘৰখন চলাই আছে, তেওঁৰ সেই কৰ্মটোৰ প্ৰতি আমি সন্মান কৰিব লাগিব। কোনোবা এজনে, সকলো মানুহ চাওকচোন, জীৱনত কোনো মানুহ বেয়া হওঁ বুলি বেয়া নহয়,
তেওঁ পূৰ্বৰ কিবা কৰ্ম সংস্কাৰ আছিল বেয়া, সেইকাৰণে ইচ্ছা কৰিও তেওঁ ভাল হ'ব পৰা নাই, গতিকে তেওঁক তেনে ৰূপতে ব্যৱহাৰ। সেই বুলি আমি তেওঁ লেই চেই কৰিব নোৱাৰোঁ। কোনোবা এজন যদি বেয়া ব্যক্তিও আমি পাইছোঁ, চেষ্টা কৰিম আমি তেওঁক বুজাবলৈ বা ভাল কৰিবলৈ। তাৰপিছত যদি তেওঁ নুশুনে, শুনিব পৰা নাই, তেতিয়াহ'লে বেলেগ কথা। কিন্তু আমাৰ কেতিয়াবা দেখা যায় কোনোবা এজন বেয়া কিবা এটা হ'ল বুলি বোলে সমাজে এঘৰীয়া কৰি দিলে, এইটো নহয় নহয়। তাৰ পৰা সমাজৰ প্ৰতি ক্ৰুৰতা এটাহে সোমাই যাব, বুলিব মোক এঘৰীয়া কৰিলা, মই এতিয়া সোৱাদ লওঁ। ফলত কি অসুৰত্বলৈ গুচি যাব, আৰু সেইটোৱে সমাজতো বেয়া প্ৰভাৱ পেলায়। আমি সংস্কাৰী জীৱ, যেতিয়া সংস্কাৰী কৰি সকলোকে ল'ব জানিব লাগিব, শিকিব লাগিব। বাৰু যাই হওক, এতিয়া চাওকচোন এই মহাৰাজ কথা প্ৰসংগত মই টানি আনিছোঁ। মহাৰাজ পৰীক্ষিতে এই কলিযুগটোৰ আমি কলিযুগৰ মনুষ্য বহুত ভাবি চিন্তি থাকিবলৈ দিছিল, বুজিছেনে? হয় ন, এণ্ডটক্সিন সেইবিলাক নিৰ্গত হৈ কলৈ যায়, সিহঁতৰ শৰীৰতে থাকে। তাকে আনি যেতিয়া খাবহি, খোৱাৰ লগে লগে এখিনি যেনিবা হজম কৰি দিলে পেটটোৱে, সেই ক্ৰুৰতাৰ ভাৱটো, সেই ভয়টো, সেই খং ভাৱটো আঁতৰি যাব জানো? ভিতৰত থাকি যাব। তাৰ জৰিয়তে এদিন নহয় এদিন অসুৰত্ব প্ৰকাশ পাব। সেইবাবে ভক্ষাভক্ষত গুৰুত্ব এটা দিবলৈ কৈছে। এই বোলে এজনে নাখালে কি হ'ব, বাকী গোটেইসকলে খাই থাকে, এনেকৈ কিছুসকলে কয় নহয়। সেইকাৰণে গোটেইকেইটা দিশ চুই দিছোঁ আৰু যিমান ঢুকি পাইছোঁ। এজনে নাখালেও বহুতখিনি হ'ব। এজন মানুহে, মই কৈছোঁ বুলি মানি নল'ব, সকলোৰে হাতত আজিকালি এটা স্মাৰ্টফোন আছে। নিজেই চাৰ্চ কৰি চাবচোন ৱাইল্ড লাইফৰ ৰিপৰ্টবিলাক। অসুৰবিলাক থাকোঁতেও পৃথিৱীৰ যিটো পৰিস্থিতি সৃষ্টি হোৱা নাছিল, আজি আমি মানুহে কৰি দিলোঁ যোৱা 50 বছৰৰ ভিতৰত। বোলে কি অসুৰবিলাক থাকোঁতেও জানো আমি ক'ৰবাত পাইছোঁ বোলে জীৱ বিলুপ্তি ঘটিছে, ক'ৰবাত কিবা প্ৰজাতি বিলুপ্তিৰ পথত। তেতিয়া এইবিলাক পৰিস্থিতি সৃষ্টি হোৱা নাছিলে। আমি মানুহে যোৱা 50 বছৰৰ ভিতৰত বোলে জংঘলত থকা 25% জীৱ বিলুপ্তিৰ পথত পঠাই দিলোঁ। ধেমালি কথা নাই এইটো। তেতিয়াহ'লে কম দুৰ্ধম জীৱনে? এই জীৱটোৱে আকৌ মুক্তি বিচাৰি আহিছে ঈশ্বৰৰ ওচৰত। ঈশ্বৰে বাৰু এই দিবনে সহজে? সেইকাৰণে অন্তত কৰণীয়খিনিৰ প্ৰতি এজন ব্যক্তিয়ে যদি সপ্তাহত 4 দিনকে মাংস খায়, 40 বছৰ বয়সলৈকে 15,000 জীৱ হত্যা হয়। যদি এজনে নাই খোৱা, তেতিয়াহ'লে 15,000 জীৱৰ ৰক্ষা পৰিলে নে? এইটো কম সংখ্যা নে? এইটোতো সৰু সংখ্যা নহয়। বিজ্ঞানেও যেতিয়া কৈছে, শাস্ত্ৰও যেতিয়া কৈছে, তেতিয়াহ'লে আমি লাগি আছোঁ ক'ত? প্ৰটিন ভিটামিনতো কোনো প্ৰশ্ন নাই। জিভাখনে আমাৰ যত যিমান অনৰ্থ কৰি আছে, সংযমটোতো লাগিব। আগতে আপোনাৰ গৰুজনীয়ে যেতিয়া মৰণা ফুৰাই ধান খাব বুলি মুখুৰা লগাই দিওঁ আমি, নহয়নে? ধান খাব বুলি গৰুজনীৰ মুখুৰা লগালো, মহৰ নাকি লগালো, ঘোঁৰাৰ লেকাম লগালো। বাৰু চাওকচোন, আত্যন্তিক সুখ কি বুলি, যেতিয়া আত্যন্তিক সুখ মানে কি? চৰম সুখ, তাতোতকৈ সুখ নাই। যেতিয়া সুধিছিলে কবি সিদ্ধক যে আত্যন্তিক সুখনো কি, তেতিয়া কওকচোন। তেতিয়া 9জন সিদ্ধৰ পোনপ্ৰথম জ্যেষ্ঠ কবি সিদ্ধই কি কৈছিলে? বোলে প্ৰথমতে কবি সিদ্ধে দিলন্ত সিদ্ধান্ত, আত্যন্তিক সুখ কবি কহিলা প্ৰথম, যিটো মহাৰাজা মহামোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা ধন তেহে আকুল সদায়, ইখবৰ কোনো কালে ভয়নো গুচয়, যাবে কৃষ্ণ পাদাম বুজে সেৱা নকৰ, কৃষ্ণ পদ সেৱাতেহে হৰে ভৱ দুখ, ইহাকে বোলয় ৰাজা সুখ আত্যন্তিক। যদি চাওকচোন সংসাৰখনৰ পুত্ৰ ভাইজাৰ চিন্তাত থকা হৈছে, এইবিলাক চিন্তাটো কাহানিও নষ্ট নহয়। সকলোৰে আছে সংসাৰখনক লৈ কম বেছি পৰিমাণৰ চিন্তা, কাৰণ কোনেও সংসাৰখনক লৈ চিন্তা নকৰাকে আছো বুলি কোনেও ক'ব না, আজি ময়ো ক'ব নোৱাৰো। সেই চিন্তাৰ নিবৃত্তিটো কেতিয়া ঘটে? যেতিয়া ঈশ্বৰৰ ওচৰত শৰণাগত হৈ আশ্ৰয় লাভ কৰা যায়। আশ্ৰয় লাভ কৰা মানে কি? ভক্ত বুলি ক'লে এটা কথাত বিশ্বাস কৰা বুজায় যে মান অপমান মিলে ঈশ্বৰ ইচ্ছায়, বিচাৰত সুখ দুখ দাতায়াননায়।
যে জীৱনত পোৱা মান অপমান ভাল বেয়া সুখ দুখ সকলো ঈশ্বৰৰ ইচ্ছা বুলি যিজনে গ্ৰহণ কৰিছে সেইজন হৈছে ভক্ত আৰু এই বুলি গ্ৰহণ কৰিলে মই বোলে জীৱনত কিবা এটা বিচাৰি আছো ভাবি আছো মোক লাগে পাই গলো ঈশ্বৰে পৰম কৃপা কৰিলে ভবাটোকে পালো যদি নাই পোৱা ঈশ্বৰৰ ইচ্ছা বুলি তেওঁ গ্ৰহণ কৰিলে এই বোলে আমুকৰ কাৰণে নাপালো আমুকৰ কাৰণে নহল এই অভিযোগটো নকৰে অভিযোগবিহীন জীৱনটো হৈছে এজন ভক্তৰ জীৱন যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে যে মোৰ দ্বাৰা নহল মই নোৱাৰিলো মই নকৰিলো মই নুগুটালো তেওঁ আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও শান্তিয়ে থাকিব নোৱাৰে স্থিৰতাটো থাকিব নোৱাৰে কিন্তু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই তেওঁ নিমখ দিলে ভাতকেইটা খালেও কিন্তু শান্তিয়ে খাব পাৰিব অভিযোগে নাই জীৱনটোৰ প্ৰতি সেইটো হৈছে ভক্তজনৰ বাবে আধ্যাত্মিক জীৱন আৰু সেই নিৰ্ভয়তা একমাত্ৰ ঈশ্বৰৰ চৰণত আহে যেতিয়া ঈশ্বৰৰ বিশ্বাসটো আহে আৰু ঈশ্বৰৰ বিশ্বাসটো আহি পেলালে ঈশ্বৰৰ আশ্ৰয় হ'ব লাগিব সেই আশ্ৰয় হোৱাকে আমাৰ কি কৈছে শৰণ শৰণ মানে আৰু কানিমুনি কোবাই গুৰুৰ ওচৰত ল'ব লাগে কাৰণে লৈ থৈ আহিলোগে এইটো শৰণ নহয় নহয় চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো মনত নৰয় গুৰুৱে দিয়া কথাকেইটা মনত নৰয় সেইটো আমাৰ অৱস্থা সেই অৱস্থাটোত ভক্তি আচলতে নহয় গুৰুৱে দিয়া মাটি হিচে ধৰে আতি শৰণ বিনাই ভকতি কৰ এৱা ঘটে যেন জল আশ্ৰয় নোহোৱাকৈ যদি আমি ভক্তি কৰো নতুনকৈ বনোৱা মাটিৰ পাত্ৰটোত পানী ভৰাই দিলে যেনেকুৱা হয় অকণমান পাছতে শুকাই থাকে ক'ৰবাত কিবা এটা শুনিলে একদম ভক্তিত গদগদ ভাৱ তাৰপৰা আকৌ লাহেকৈ নুমাই থাকে গুৰুৰ আশ্ৰয় হ'বই লাগিব সেইকাৰণে আধ্যাত্মিক ভাগৱতৰ মাৰ্গত সদায় এইটো গুৰুত্ব দিয়া হৈছে প্ৰথম অকণমান চিন্তাটো অহাৰ লগে লগে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে অন্য শাস্ত্ৰ নপঢ়িলেও নকৰিলেও অন্ততঃ পুৱা গধূলা গুৰুৰ বাক্যৰে ঈশ্বৰক স্মৰণৰ ব্যৱস্থাটো লাগে আগতে মানে কি আজিৰ পৰা এই 40-50 বছৰ 40-50 বছৰটো বহুতেই হৈছে এই 30-40 বছৰ আগলৈকে আমাৰ অসমীয়া মানুহৰ প্ৰতি ঘৰ গৃহতে ঈশ্বৰ উপাসনা আছিল নহয়নে গাঁৱেদি যদি যায় সন্ধ্যা লাগিল মাত্ৰ প্ৰতি ঘৰ গৃহৰ পৰা অন্ততঃ ঘোষা এফাকি গোৱাৰ শব্দ শুনা গৈছিল আজিকালি কিছুসকল অসমীয়া শুই থাকিলে সন্ধ্যা বেলা ঘৰখনত ঈশ্বৰ উপাসনাৰ নামত ইটো নাই শুনিবলৈ বেয়া লগা কথা সত্য সেইটোৱেই অসুৰেও নিজৰ ঈশ্বৰ উপাসনা এৰা নাছিল ৰাৱণ বৃষকল্পৰ বা বলি বান এইবিলাক দৈত্য দানৱ আছিল যদিও কিন্তু আমি কিছুসকলে এৰি দিলো সন্ধ্যা লাগিল মাত্ৰ বাহিৰত থকা চৰাই চিৰিকটি কেইটাও বাহলে উভতে নামঘৰত যেতিয়া নাম ঘূৰিয়াই দবাটো কোবাই তিনিটা কোবত আমাক এই কথাও মনত পেলাই দিয়ে যে দম দয়া দান যে সেইখিনি সময়ত অন্ততঃ নিজকে অকণমান দমন কৰা নিজৰ ওপৰত দয়া কৰা নিজে দান কৰা নিজে ঈশ্বৰৰ নাম লোৱা আনকো ঈশ্বৰৰ নাম ল'বলৈ প্ৰেৰণা দিয়া দাউকেও বোলে কোৱা কোৱা বুলি চিঞৰে কিয় এটো সিগন্যাল হয় সম্যক শ্ৰদ্ধায় এটি সন্ধ্যা সম্যক ঈশ্বৰক চিন্তা কৰাৰ নিৰ্দিষ্ট সময় নাই সকলো সময়তে ঈশ্বৰক ভাবিব পাৰো কিন্তু আমি এনেকুৱা এটা ব্যৱস্থা কৰ্মময় জীৱনত সোমাইছো সকলো সময়তে সম্ভৱ নহয় সেইকাৰণে নিৰ্দিষ্ট এটা সময় দিলে সম্যক ধাৰণাৰ সময়কণ হৈছে বোলে সন্ধ্যা এটা কথাও ঠিক যে সকলো ব্যক্তি যে সন্ধ্যা লাগিল মাত্ৰ একদম গুৰু গৃহ সোমাব পাৰিব এটো সম্ভৱ নহবও পাৰে সকলে কৰ্ম ব্যৱস্থা বিলাক বেলেগ বেলেগ কৰ্মৰ স্থান বিলাক বেলেগ বেলেগ কিন্তু সন্ধ্যা লাগিল মাত্ৰ যিজন ব্যক্তি যি স্থানত আছে গুৰুৰ বাক্যৰে ঈশ্বৰক স্মৰণৰ ব্যৱস্থাটো সকলোৱে কৰিব পাৰে বা কৰিব লাগে সেইকণ অন্তত আমাৰ জীৱনত লাগে অন্য ধৰ্ম শাস্ত্ৰ নপঢ়িলেও নাজানিলেও গুৰুৰ বাক্যৰ প্ৰতি বিশ্বাসটো লাগে পাহৰি যায় বুলিতো হৰি ভকত এজনো পাতি দিয়ে হৰি ভকত বুলি ক'লে আমাৰ কি বুজি থাকে হৰি ভকত হ'ল যেতিয়া বিয়া পাতিলে একেলগে ছাতি ধৰিব লাগিব এইটো সমাজৰ কথাহে সেই বন্ধুত্ব এই জীৱনৰ বাবেই নহয় পৰজনমৰ বাবেও কম ডাঙৰ কথা নে ইমান এটা সংস্কাৰী দিক অন্য কোনোবা সংস্কৃতিত আছে নে পৃথিৱীৰ ইতিহাসত আজিলৈকে এইটো একমাত্ৰ আপোনাৰ মোৰ সংস্কৃতি অসমীয়া সংস্কৃতিটো বৈষ্ণৱ সমাজখনতহে আছে প্ৰত্যেক জীৱই মাতৃ গৰ্ভত থাকোতে ঈশ্বৰক প্ৰতিজ্ঞা কৰি থৈ আহে যেতিয়া গৰ্ভকলে গুঞ্জি থাকে যে জন্ম হৈ মই ঈশ্বৰক ভজনা কৰিম জন্ম হলে আমি ঈশ্বৰক পাহৰি থাকো সেই ঈশ্বৰক কোনে মনত পেলাই দিয়ে গুৰুৱে সেই কাৰণে আৰু শৰণ লবলৈ যোৱাৰ আগমুহূৰ্তত শৰণনো কিয় ল'ব লাগে কেলে নললে কিয়নো গুৰু বাক্য স্মৰণ কৰিলে ভক্তসকলক সুধিব লাগে বৈষ্ণৱসকলক সুধিব লাগে কিন্তু আমিতো গলো আৰু গুৰু ঘৰলে হৰাই দিলো সেৱা কৰিলে গুচি আহিলো কি ক'লে আমাৰ দৰকাৰ নাই মনত থাকিলেও থাকিলে নাথাকিলেও নাই সেইটোত আচলতে শৰণ লোৱা নহয় বিশ্বাসটো লাগিব কিয় নললো ললেনো কি লাভ হ'ব গুৰু বাক্যনো কিয় স্মৰণ কৰিব লাগে সেই কথাকেইটাটো অন্তত বিচাৰ কৰি ল'ব লাগিব এইটো জীৱনতে বিচাৰ নকৰিলে কেতিয়া বিচাৰ কৰিম সেইবাবে ঈশ্বৰৰ আশ্ৰয় হোৱাৰ শৰণগত হোৱাৰ 6টা লক্ষণ আছে
এই ছটা লক্ষণ যদি মোৰ জীৱনত থাকে তেতিয়াহে মই নিজকে ঈশ্বৰৰ আশ্ৰয়ী বা ঈশ্বৰৰ ভক্ত বুলি নিজকে ক'ব পাৰো সেই ছটা লক্ষণ কি অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষিস্য ভীতি বিশ্বাসো গুতুপ্তে বৰ্ণম যথা আত্মনিক্ষেপ কাৰ্পণ্য যন্তা বিধি শৰণাগতিম শৰণাগতিৰ ছটা নিয়ম আছে প্ৰথম কি ঈশ্বৰৰ অনুকূল কৰ্ম কৰা দ্বিতীয়তে কি ঈশ্বৰৰ প্ৰতিকূল কৰ্মখিনি বৰ্জন কৰা তৃতীয়তে ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰক এই কথা বিশ্বাস কৰা পঞ্চমতে চতুৰ্থতে কি ক'লে ঈশ্বৰে যে একমাত্ৰ অভিভাৱক সেই কথাটো মানি চলা চতুৰ্থতে কি ক'লে ঈশ্বৰৰ ওচৰত দাস্যভাৱ ষষ্ঠতে কি ক'লে ঈশ্বৰৰ ওচৰত সম্যক আত্মনিবেদন প্ৰথম তেতিয়া ঈশ্বৰৰ অনুকূল কৰ্ম কি কি একেবাৰে সহজ ভাৱত দেখুৱাইছে ঈশ্বৰে বেয়া কথা নকয় ঈশ্বৰে বেয়া খাদ্য নাখায় ঈশ্বৰে বেয়া কৰ্ম নকৰে কিন্তু চাবচোন কোনোবাখিনি তাইতকৈ পাক কেইটা কিন্তু এই তিনিটা বিষয়তে আমাৰ লাগি থাকে বাক্য বচন ভক্ষা ভক্ষ কৰ্মবিলাক আমি এই জীৱনটো পাইছো আগতেতো অখুৰবিলাকেও ইমান বেয়া মান মতা নাছিলে যিমান আমাৰ মুখৰ পৰা ওলাই যায় যাৰ বাক্যতে সংস্কাৰ নাই ঈশ্বৰমুখী কেনেকৈ হ'ব আপুনিয়ে ভাবি চাওক ঘৰৰ পোহনীয়া কুকুৰ হ'লে পোহনীয়া কুকুৰটোক খাবলৈ দিয়া থালখনত জানো মই মানুহজনক খাবলৈ দিব পাৰিম নোৱাৰো যিখন মুখে দিনটোত মই 10টা বেয়া মান মাতিছো সেইখন মুখে ঈশ্বৰৰ নাম লৈ থাকিলে জানো কিবা লাভ হ'ব নহয় তাৰ কাৰণে সাংঘাতিক কিবা মটিভেশ্যন লোৱাৰ প্ৰয়োজন নাই ন ঈশ্বৰে মুখখন দিছে ভাল কথা ক'ব লাগে এনে শৰণাগতজনৰ বাবে সেইটো নিয়ম দি দিলে ঈশ্বৰে যদি বেয়া কথা নকয় আমিও যাতে বেয়া কথা নকওঁ বেয়া কথা নাপাতো ঈশ্বৰে বেয়া বস্তু নাখায় আমিও নাখাওঁ আমিতো জানো কোনখিনি বেয়া বস্তু কোনেও কাকো বুজাই দিয়াৰ প্ৰয়োজন নাই কিন্তু ভালখিনিৰ মাজত থাকিলেই হ'ল সেইফালে আপোনাৰ ডিজেলত কোনোবাই পেট্ৰলত ডিজেল মিক্স কৰি বিকিলে আমি ইঞ্জিনটো বেয়া হৈ যাব বুলি মানে অভিযোগ কৰোঁ ঠিকে আছে এইটোতো এটা ইঞ্জিন এইটো সতেজ ইঞ্জিন নহয়নে ইয়াত সতেজ ইন্ধন ভৰাব লাগিব বুজি পাইছে আৰু এইবিলাক কথানো কি সোমাম গতিকে ইয়াত সতেজ বস্তু ভৰাব লাগিব কিন্তু যদি মৰা সময় ভৰাই আছো ঈশ্বৰে জানো মোক গ্ৰহণ কৰিব নকৰে তৃতীয়তে কৰ্ম ভাল কৰ্ম বেয়া কৰ্মনো কোনখিনি কাৰোবাক যদি ঠক প্ৰবঞ্চনা কৰা হয় কাৰোবাক যদি কষ্ট দিয়া হয় এইটোতো বেয়া কৰ্ম হয়নে সেইকাৰণে জীৱনত যি অৰ্জন হ'ব ধৰ্ম মাৰ্গেৰে অৰ্জন হ'ব ৰিক্সাৱালাজনে দিনটো গোটেই ৰিক্সাখন ঠেলি ঠেলি যি অৰ্জন কৰিছে ধৰ্ম কৰিছে সংসাৰ তাপিত হৈছে ন সেইটো এক প্ৰকাৰ টপ কিন্তু মোৰ বোলে টেবুলৰ ওপৰত দিয়াকেইটাই যোৱাগে নাই টেবুলৰ তললৈও আশা আছে বুজি পাইছে চাগে তেতিয়াহ'লে সেই ধৰ্ম সহস্ৰ অশ্বমেধ যজ্ঞ পাতিলেও লাভ নাই সেইকাৰণে জীৱনত যি আহিব ধৰ্ম মাৰ্গেৰে আহিব লাগিব কাৰণ যুধিষ্ঠিৰৰ দুৰ্যোধনৰ পাপন্ন ভোজন কৰি 12 বৈষ্ণৱৰ ভিতৰত পিতামহ ভীষ্মই কিন্তু সৰহজ্জাত পৰি থাকিবলগীয়া হৈছে কিয় দুৰ্যোধনৰ পাপন্ন খালে ন এটু পেটু ৰক্ত যেতিয়ালৈকে ওলাই যায় শেষ হোৱা নাই তেতিয়ালৈকে পিতামহ ভীষ্মৰ শৰীৰ এৰা নাই সেইটো এটা কাৰণ দ্বিতীয়তে এটা উত্তৰায়ণ কাললৈ বাট চাইছিল সেইটো এটা কাৰণ চতুৰ্থটি কাৰণ কি পিতামহ ভীষ্মৰ পূৰ্ব জন্মত এদিন বোলে মৰা সাপ এডালক ধৰি পেলাই কাঁইটীয়া গছলৈ দলিয়াই দিছিল তাতে সি ধৰফৰাই মৰিব লগা হ'ল সেইকাৰণে পিতামহ ভীষ্মৰ বাবে সৰহজ্জা পিতামহ ভীষ্ম যেন এজন শ্ৰেষ্ঠ বৈষ্ণৱ কৰ্মৰ পৰা হাত সাৰিব পৰা নাই আমি কেনেকৈ হাত সাৰি যাম সেই সাপডালক কাঁইটীয়া গছত পেলাই এতিয়া ভক্ষা ভক্ষৰ ক্ষেত্ৰত কি ক'ব চাওকচোন আমি সকলোৱে জানো যে কি খাব লাগে কি খাব নালাগে মৎস্য মাংসৰ কথা এইবিলাকত ডাইৰেক্ট ক'লে ৰাইজে আজিকালি মানে কি বেয়া পায় এইবিলাক কথা কিন্তু সেই বেয়া পোৱা কথাটোৱে যে আমাৰ বাবে মানে অপ্ৰয়োজনীয় হ'ব এইটো নহয় সেইখিনিতে কেনাটো লাগি আছে না সেই কেনাটোৱে ভাঙি ল'ব লাগিব চাওকচোন ঈশ্বৰে এই জীৱনটো দিছে হয় জীৱৰ ওপৰত নিৰ্ভৰশীল তাৰ অৰ্থ এইটো নহয় নহয় মোৰ ভোক লাগিলে বুলি মই আপোনাক কাটি বাছি খাব পাৰিম বুট মাহটোতো জীৱ আছে ধানতো জীৱ আছে তাতো জীৱ হত্যা হৈছে নিৰামিষ খালে যে আমি একদম বৈকুণ্ঠলৈ যাব পাৰিম এইটো জৰুৰী নহয় কাৰণ এডল্ফ হিটলাৰটো নিৰামিষ বুজি আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কিমান ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰি দিলে নিৰামিষ খোৱাটো ডাঙৰ কথা নহয় ক'ব বিচৰা হৈছে কি জীৱ হত্যা সকলোতে হৈছে কি নিৰামিষ কি আমি খালি জীৱ হিংসা আমি কৰিব নালাগে বুট মাহটোত থকা জীৱ ইমান চেতনা প্ৰাপ্ত নহয় যে সি অনুভৱ কৰিব সিহঁতৰ নাৰ্ভাছ চিষ্টেম নাই কিন্তু দুঠেঙীয়া চাৰিঠেঙীয়া কেইটাৰ আছে সিহঁতি দুখ কষ্ট অনুভৱ কৰে আনৰ পৰিয়াল এটা নষ্ট কৰি নিজৰ পৰিয়ালটো সুশান্তি মই কেনেকৈ আশা কৰিম পদাৰ্থ বিজ্ঞানতে আমি পাইছো নহয় নিউটনৰ তৃতীয় গতিসূত্ৰ বোলে কি প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এইটো এটা জীৱনতো প্ৰযোজ্য নহয় আনৰ পৰিয়াল এটা নষ্ট কৰিলে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া মই জীৱনত সন্মুখীন হ'বই লাগিব
বিজ্ঞানেও কৈছে বোলে 100 গ্ৰাম মাংসত 14 গ্ৰামলৈকে প্ৰটিন পায়, তাতকে যোন সয়াবিনত 100 গ্ৰাম, ৰাজমাহত 36 গ্ৰামলৈকে পায়। সমস্যা ক'ত তেতিয়াহ'লে? সেই জীৱটো খালে হজম হৈ যাব পেটটো, এইটো কথা নহয়। তাক বধ কৰাৰ আগমুহূৰ্তত তাৰ যিটো খংভাৱ সৃষ্টি হৈছিল, ক্ৰূৰতাৰ ভাৱ আহিছিল, তেতিয়া সিহঁতৰ শৰীৰতো কিছুমান বেয়া ৰসায়ন নিৰ্গত হয়। আৰু তেতিয়া বোলে শ্ৰদ্ধাযুক্ত হৈ সৎ সংগলৈ যোৱা, একো নীতি নিয়ম পালন কৰিব নালাগে, সদায় সৎ লোকৰ সংগৰ সৈতে জড়িত হৈ থাকে। তেতিয়াহ'লে কি হ'ব? অনৰ্থবিলাক নিজেই নিবৃত্তি হৈ থাকিব। যদি ভাল কথাবিলাকৰ মাজত মই থাকো, ভাল লোকসকলৰ সংগত থাকো, তেতিয়া যিটো কথা মই নীতি নিয়মত থাকি পালন কৰিব নোৱাৰো, সেইটো তেওঁলোকৰ সংগত থাকি 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 এদিন অভ্যাসলৈ ৰূপান্তৰ হৈ যাব। অনৰ্থবিলাক নিজে নাইকিয়া হৈ যাব। কাৰণ মই উপদেশ কৰি কোনেও, মই আপোনাক উপদেশ দি একো কৰিব নোৱাৰো, আপুনি মোক উপদেশ দি একো কৰিব নোৱাৰে। পৰিৱেশটো এনেকুৱা লাগিব যাতে তেওঁ নিজেই নীতি নিয়মত সোমাই যায়। সদায় যদি সৎ কথাখিনিৰ মাজতেই থকা হয়, তেতিয়াহ'লে তেওঁ সংস্কাৰী হৈ উঠিবই, লাগিলে তেওঁ আৰু অসংস্কাৰী হওক। কিন্তু জ্ঞান থকাৰ পাছতো আৰু শাস্ত্ৰ পঢ়াৰ পাছতো যদি মই জ্ঞানেও মোক তৰাব নোৱাৰো। আৰু কথা এটা চাওকচোন, সংগ সংগ বুলি ক'লে এনেকুৱা এটা শক্তিশালী পদ্ধতি বুজা যায়, যিকেইটা কথা ব্যক্তিজনে নিজৰ ঘৰখনৰ মানুহৰ আগতো নকয়, নহয়নে? সেই কথাকেইটা কিন্তু সেই সংগত গৈ কয়গৈ, বন্ধু বৰ্গৰ সৈতে, সুহৃদৰ সৈতে। বিশেষকৈ আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি সেইটো বিশেষকৈ পাওঁ, জ্যেষ্ঠসকল আছে সেইটো অনুভৱ কৰিব পাৰে। ল'ৰা ছোৱালীয়ে কি কৰে, নিজৰ মাক দেউতাকক নোকোৱা কথাটো নিজৰ বন্ধু বান্ধৱৰ সৈতে কথা কয়। তেতিয়াহ'লে বন্ধু বান্ধৱ সুহৃদ সংগটো কিমান ভাল হ'ব লাগিব। কেনেবাকে যদি বেয়া হয়, নোকোৱা মাক দেউতাকক নোকোৱা কথাকেইটাও সংগত কৈছো, নহয়নে? নিজৰ বন্ধু বৰ্গক কৈছো। তেতিয়াহ'লে বন্ধু বৰ্গ যদি কেনেবাকে বেয়া হ'বলৈ হয়, তেতিয়াহ'লে নিজৰ মাক দেউতাকক নোকোৱা কথাটো কৈছো, যেতিয়াহ'লে সেইটো বেয়া প্ৰভাৱ পেলাবনে? মাক দেউতাকক নোকোৱা কথাকেইটাও কোৱা ব্যক্তিজন কিমান ভাল হ'ব লাগিব। সেইকাৰণে সংগটো ভাল হ'ব লাগে, সংগটো ভালকে বিচাৰ কৰিব লাগে। আৰু অসৎ সংগ বুলি চাবলৈ গ'লে পৃথিৱীত একোৱেই নাই। মই যদি দুজন মানে সৈতে লগ লাগে যদি বেয়া কথা পাতি থাকো, সেইটোতো অসৎ সংগ, হয়নে? অসৎ ব্যক্তি বুলিতো সংসাৰত একো নাই, সকলোৱে অসৎ ব্যক্তি। খালি তাত যদি অসৎ কথা পাতো, অসৎ আচৰণ কৰো, তেতিয়া আমি অসৎলৈ গুচি যাওঁ। নিজে চিন্তা কৰি চালেই হ'ল, বিবেক এটা দিছে, বুদ্ধি এটা দিছে, পাতিবলৈ ইমান ভাল ভাল কথা আছে। সেইবাবে সেই নিমিৰ যায় ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা বুলি সেই সৎসংগক স্বীকাৰ কৰিছে। কিয়? কাৰণ সৎসংগ পোৱাটোহে আজি এইটো যুগত কৃষ্ণই কৃপা কৰিবলৈ সেই শংখ চক্ৰ গদা পদ্ম ধৰি লৈ নাহে। কাৰণ সেই ৰূপটো দৰ্শন কৰাৰ শক্তি আমাৰ ভিতৰত নাই, অৰ্জুনৰে নাছিল। যেতিয়া ভগৱন্তৰ আচল ৰূপ বিশ্বৰূপ যেতিয়া দেখুৱালে, অৰ্জুনক দিব্য দৃষ্টিও দিছিল, নহয়নে? দিব্য দৃষ্টিৰ জৰিয়তে ভগৱন্তৰ বিশ্বৰূপ চাইছিল। কিন্তু অৰ্জুনে কি ক'লে সেইখন? প্ৰভু মই এই ৰূপটো চাই থাকিব নোৱাৰো, তুমি সেই দ্বিভুজ ৰূপত আহা। আমাৰ শক্তি নাই যে ভগৱন্তৰ সেই বিশ্বৰূপ আমি ভগৱন্তৰ সেই পবিত্ৰ দিব্য ৰূপটো সেই দুটা চকুৰে চাব পাৰিম। জ্ঞান চক্ষু দিলেও আমাৰ কেপাচিটি নাই। ভগৱন্ত সেই ৰূপত নাহে। সেইকাৰণে কলিৰ যুগত কি ৰূপত? বোলে সন্ত ৰূপত, বৈষ্ণৱ ৰূপত কলিত অৱতাৰ। কলিৰ শেষত হ'ব কল্কি অৱতাৰ, সেইটো যুগ অৱতাৰ। কিন্তু কলিত বৈষ্ণৱ ৰূপত, বৈষ্ণৱ বিষ্ণু কলি মধ্যে বিশেষত, কলিত বৈষ্ণৱেই বিষ্ণু। এই ইমান শুদ্ধ ভকত জানো আজিৰ জগতত আছে, এইটো এতিয়া মোৰ বিচাৰৰ বিষয় নহয়। আপুনি কিমান ভক্তি কৰিছে মই বিচাৰ কৰি কি লাভ হ'ব, নহয়নে? আমি কেতিয়াবা কি লাগো, এই আমুকৰ কিমান ভক্তি আছে, তামুকৰ কিমান ভক্তি আছে, এই কথাটোত লাগি যাওঁ। এইটো জৰুৰী নহয় নহয়। আৰু মই যদি ভক্তি মাৰ্গত আহি কিবা এটা বেয়া আচৰণ কৰিছো, ফলটো মই নিজেই পাম। ঈশ্বৰে ভুলতো সুধাই নেৰে, নিজৰ পাৰিষদকে সুধাই নেৰিলে মোক কেনেকে সুধাই দিব? মোৰ দায়িত্ব হৈছে আপোনালোকক যেতিয়া মই ভক্তৰ ৰূপত পাইছো, ভক্তৰ ৰূপত জ্ঞান কৰা। বেয়াটো কৰিলে নিজেই ফল পাব, নহয়নে? খেলি মেলিটো কৰিলে নিজেই ফল খাব। মই সেইটো বিচাৰ কৰাৰ দায়িত্ব নহয় নহয়। আৰু বৈষ্ণৱ বুলি ক'লে সেইকাৰণে প্ৰথম লক্ষণে কি বুজা যায়? সহনশীলতা আৰু ধৈৰ্য। কাৰণ আমি বুলি উপাসনা কৰো, সেইজনা ভগৱন্তৰ বক্ষত গৈ ভিগুৰীষে ঘূৰ মাৰি দিছিলগৈ নহয়। ভিগুৰীষে কি কৰিব লাগিছিল? তেতিয়াই নষ্ট কৰি পেলাব লাগিছিল। ক'লে কি যে প্ৰভু আপুনি মোক কঠিন বক্ষত ঘূৰ মাৰি দুখ পালে। যিজনাক আমি জগতৰ ঈশ্বৰ বুলি কৈছো, তেওঁৰ ভিতৰতে ইমান ধৈৰ্য আৰু সহনশীলতা যে ভিগুৰীষিৰ গুৰটো পোৱাৰ পাছতো ওলোটাই তেওঁক কৈছে যে আপুনি মোৰ কঠিন বক্ষত ঘূৰ মাৰি দুখ পালে। গোসাঁই ঘৰ সোমালে এতিয়া মহ এটা পৰিলে কিমান ধৈৰ্য আছে, মোৰ ওলাই পৰে নহয়। সেইকণ ধৈৰ্যই নাই মোৰ জীৱনত।
আগবাঢ়িব জানো পাৰিম এফালে চাওকচোন বিপৰীতকৈ বিনা ধৈৰ্যত উপাসনা স্থিৰ থাকিব নোৱাৰে হিৰণ্যকশিপুৱে যেতিয়া ঈশ্বৰক উপাসনা কৰিছিল মানে ব্ৰহ্মাক উপাসনা কৰোঁতেচোন এটা ভৰিৰ ওপৰত থিয় হৈ বহু বছৰ ৰৈ আছিল উঁয়ে ধৰিবলৈ গাৰ মহ ধৈৰ্য থাকিব নালাগে নহয়নে দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য কৰিব পাৰি যে এটা ভৰিৰ ওপৰত থিয় হৈ আছিল কাৰণ তাৰ লক্ষ্যটো স্পষ্ট আছিল যদিও দৈত্য আছিল যে মোক কিবা নহয় কিবা প্ৰকাৰে ব্ৰহ্মাৰ পৰা বৰ লাগে এই লক্ষ্যটো স্পষ্ট আছিল কাৰণে যিকোনো পৰিস্থিতি তেওঁ পাৰ কৰি দিব পাৰিছে আমাৰ এতিয়া ভাগৱত মাৰ্গৰ লক্ষ্যটো কি ঈশ্বৰ প্ৰাপ্তি হৈ যায় সেইকাৰণে সহনীলতা আৰু ধৈৰ্য সদায় নাথাকে কিমান সহি থাকিম এই আজিৰ যুগত ইমান শুদ্ধ আছে জানো আজিৰ যুগত ইমান সত্যবাদী আছে জানো সেইখিনিতে আৰু উলোটা পাক আৰম্ভ হৈ যায় কাৰণ ধৈৰ্য নাই সহনীলতা নাই সহনীলতা আৰু ধৈৰ্যহে ভক্তি মাৰ্গৰ লক্ষ্য সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম সাতি তিক্সা নিগদ্যতি আৰু সেই নজন সিদ্ধ যেতিয়া সংগ নিমিৰজাই পাইছে বসুদেৱক কিয় এই কথা প্ৰসংগ কৈ শুনালে কাৰণ সেই নজন সিদ্ধক বোলে এই নিমিৰজাই নটি বিশেষ প্ৰশ্ন কৰিছিল যি নটি প্ৰশ্নৰ আঁৰতে ভাগৱতৰ প্ৰায়খিনি মূল বিষয় সোমাই আছে গতিকে সৎসংগলৈ যোৱাৰ সাৰ্থকতা সেইখিনিতে যেতিয়া সৎসংগলৈ গৈ আমি তাত কিবা এটা কথা আলাপ আলোচনা কৰিম কিবা এটা কথা জানিবলৈ বুজিবলৈ চেষ্টা কৰিম যিটো নিমিৰজাৰ জৰিয়তে দেখুৱালে বোলে আত্যন্তিক সুখ কি ভাগৱত ধৰ্ম কি মায়া কি কৰ্ম কি ঈশ্বৰে কিয়নো অৱতাৰ গ্ৰহণ কৰে ঈশ্বৰৰ অৱতাৰসমূহ কি কি ভক্তি কি অভক্তৰ গতি কি যুগ ধৰ্ম কি এই নটি প্ৰশ্ন বোলে নজন সিদ্ধক কৰিলে নিমিৰজাই সুবিধা নহয় ন সকলোতে ভাবিব পাৰিলেহেঁতেন ন ঈশ্বৰে এই মোৰে ঘৰৰ মানুহ অকমান অভিমানী হ'ল যেনিবা ক্ষমা কৰি দিওঁচোন নাই দিয়া কিয় লোক শিক্ষাৰ্থে যাতে তাক দেখি পেলাই আমি শিকিব পাৰোঁ নিজৰ মানুহকে সুদাই এৰা নাই একাদশত এতিয়া প্ৰসংগ ওলাবগৈ যদু বংশ ধ্বংস কিয় হ'ল ঋষিসকলক কৰা অপমানৰ বাবে সন্তজনক ভক্তজনক কৰা অপমান ঈশ্বৰেও ক্ষমা কৰা নিজৰ বংশকে নষ্ট কৰি দিছে এই মোৰে বংশৰ মানুহ অকমান ধেমালি কৰিলে যেনিবা ক্ষমা কৰি দিব পাৰিলেহেঁতেন কিন্তু দিলে জানো এই বংশ নষ্ট হ'বলগীয়া হৈ গ'ল তেতিয়াহ'লে আমিও শুদ্ধতাৰেহে ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ শুদ্ধ কৰ্মা কৰ্ম বাক্য বচন ভক্ষ্য বিচাৰ নকৰাকে কৃষ্ণ বুলি ক'লে সকলো হৈ নাযায় তাৰ প্ৰতি ব্যৱস্থাৰ মাজত আমি থাকিব লাগিব সেই ব্যৱস্থাটোৱেহে আমাক ঈশ্বৰৰ কাষ চপাৰ সুবিধা কৰি দিব এতিয়া চাওক সেই বসুদেৱেও যেতিয়া জগতৰ ঈশ্বৰক পুত্ৰ ৰূপত পোৱাৰ পাছতো মুক্তি পোৱা নাই কিয় যেতিয়ালৈকে কৃষ্ণক ঈশ্বৰ বুলি আকৌ ভজনা কৰা নাই নাৰদেৱ যেতিয়া উপস্থিত হলি তেতিয়া বসুদেৱে কৈছে প্ৰভু ঈশ্বৰকে মই পুত্ৰ ৰূপত পালো যদিও আজিলৈকে এতিয়া তেওঁৰ প্ৰতি মোৰ পুত্ৰ মোহটো সোমাই গ'ল কৃষ্ণ বুলি ক'লে ঈশ্বৰ ভাৱনাটো মোৰ সহজে নোপোজে পুত্ৰ ভাৱনাটোহে উপজে গতিকে কৃষ্ণক মই আকৌ কিদৰে ঈশ্বৰ বুলি নিৰূপণ কৰি ভাবিব পাৰিম সেই বিষয়ে মোক অকণমান ভালকৈ বুজাই কওক তেতিয়াহে মই মুক্তিৰ অধিকাৰী হ'ব পাৰিম তেতিয়া নাৰদদেৱে কি কৈছে এই বসুদেৱক এই ভগৱান কৃষ্ণক ঈশ্বৰ বুদ্ধি উপজিবলৈ নিমি নৱ সিদ্ধ সংবাদৰ কথা কৈ শুনাইছে নিমি পৰম বিষ্ণু ভক্ত আছে নিজৰ যজ্ঞশালাত যজ্ঞ আচৰণ কৰি থাকোঁতেই এই অলপ আগত যে প্ৰসংগ আহিছিল ঋষভদেৱৰ এজন পুত্ৰ ভৰত সেই ঋষভদেৱৰে 9জন পুত্ৰ আছিল 9জন সিদ্ধ কবি হবি আবিৰ্ভূত পিপ্পলায়ন দ্ৰুমিল চমক কৰভাজন এই নৱসিদ্ধ গৈ সেই নিমিৰজাৰ যজ্ঞশালাত উপস্থিত হ'ল আৰু তেওঁলোকক যেতিয়া আগমন হোৱাত দেখিলে তেতিয়া নিমিৰজাই পোনপ্ৰথমতেই কৈছে চাওকচোন ভগৱন্ত যে মোৰ ওপৰত প্ৰকৃততে তুষ্ট আছে সেই কথাটো প্ৰমাণ বোলে মই আজি পালো কেনেকে ভৈলু কৃতাৰ্থ পদৰেণু পায় আমি জানিলো আজিহে তুষ্ট মুত কৃষ্ণ স্বামী যদি নৰতনু ইটো ক্ষণে কয় অথিৰ তথাপি দুৰ্লভ মানুহ
মনুষ্য শৰীৰ ইহাতো দুৰ্লভ মানুহ ভকতৰ সংগ লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ বোলে ভৈলুহু কৃতাৰ্থ পদৰেণু পায়া আমি জানিলো আজিহে তুষ্ট মুত কৃষ্ণ স্বামী নৱসিদ্ধৰ আগমন হোৱা দেখি নিমি ৰজাই কৈছে কি ভগৱান যে মোৰ ওপৰত তুষ্ট আছে এইটো বোলে প্ৰমাণ যদি নৰতনৈটো ক্ষণেক অথিৰ যদি বোলে মনুষ্য শৰীৰটো খন্তেকীয়া কেতিয়া ই অৱসান হৈ যাব আমি নাজানো তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ তথাপি কিন্তু মনুষ্য শৰীৰ দুৰ্লভ বুলি মই ভাবো কাৰণ 84 লক্ষ জুনি পাৰ কৰি মনুষ্য শৰীৰ পোৱা গৈছে ইহাতো দুৰ্লভ মানুহ ভকতৰ সংগ কিন্তু ইয়াতকেও দুৰ্লভ হৈছে কি সৎলোকৰ সংগ পোৱাটো লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰং সেইবাবে পুনৰ ভাগৱতে কৈছে প্ৰায়হ দুৰ্লভ প্ৰাপ্তি প্ৰায় বহুত দুৰ্লভ কি পোৱাটো মনুষ্যত্ব মানুহ হবলৈ পোৱাটো তাতোতকৈ দুৰ্লভ কি মুমুক্ষত্ব মুখ্যৰ অধিকাৰী হোৱা মুখ্যৰ অধিকাৰী হোৱাতকৈ দুৰ্লভ হৈছে কি সজ্জনা নাম সংগতি সজ্জনসকলৰ সংগ পোৱাটো বহুত দুৰ্লভ আৰু সংগতে আমাৰ অসমীয়াতে আপ্তবাক্য এটা আছে যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি পৰিৱেশ লাগিলে আমাৰ যিমানেই ভাল নহওক পৰিৱেশ লাগিলে যিমানেই বেয়া নহওক আৰু বেয়া পৰিৱেশতো যদি আমি সৎসংগত আছো তেতিয়াহ'লে তেওঁ কেতিয়াও অসৎ নহয় আৰু পৰিৱেশ ভাল হোৱাৰ পাছতো যদি মই অসৎ সংগত আছো সি বেয়া হ'ব কেনেকে সংগতে কেনেকা প্ৰভাৱ পেলায় মই অকণমান লৌকিক উদাহৰণ এটা দিছো প্ৰচলিত যদি কোনোবা এটা স্থানত সুৰাপান কৰা ব্যক্তি দুজন ৰৈ থাকে তেওঁলোকৰ লগতে যদি সুৰাপান নকৰা ব্যক্তি এজনো ৰৈ থাকে দেখাজনে কি ভাবি যাব বোলে দুজনেহে সুৰাপান কৰি আছে ইজনে নাই কৰা নহয় এইটো নাভাবে সেই সুৰাপান কৰা ব্যক্তি কেইজনৰ লগত আছে যেতিয়া ইজনকো সুৰাপান কৰিছে বুলিও ধৰা হ'ব তাৰ বিপৰীতে ধৰ্ম কৰ্ম একো নজনা ব্যক্তি এজনো যেতিয়া নামঘৰলৈ যায় কোনোবাই জানো তেওঁক অভকত বুলি জ্ঞান কৰে নামঘৰত গৈ বোলে বহি আছেগে কোনোবাই তেওঁক জানো অজ্ঞানী বুলি ভাৱনা কৰিব কোনেও নকৰে তেতিয়াহ'লে সংগতে বাহ্যিক ৰূপতে প্ৰভাৱ পেলালে নে সুৰাপান নকৰা ব্যক্তিজনো যদি সুৰাপান কৰা ব্যক্তিজনৰ লগত আছে তেওঁক খাই আছে বুলি ধৰা হৈছে বা ধৰা হ'ব বা মই হলেও ভাবি একো ধৰ্ম কৰ্ম নজনা ব্যক্তিজনো যদি সৎসংগলৈ আহিছে তেতিয়া তেওঁকো কোনোৱে অজ্ঞানী বুলি জ্ঞান কৰিব নোৱাৰে ভকত বুলিয়ে জ্ঞান কৰিব আৰু অলপ আগত যে যোজনাটি ওলাইছিল মহাপুৰুষে লিখিছিল বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ সত্যত এটা দাপৰত বিচাৰি কলিত পাইছিল বৈকুণ্ঠৰ যুৱকসকল আহোঁতে একেলগে আহিল কৰ্ম বেলেগ বেলেগ সত্যটো লগ বিচাৰি বোলে নাপালো তেতাটো নাপালো দাপৰতো নাপালো কলিত পাইছিল কলিত কি ৰূপত এই সৎসংগৰ ৰূপত ইজনে সিজনক ঈশ্বৰৰ ভক্ত বুলি চিনি পাইছো ন জানিব পাৰিছো এইটোহে আচল পৰিচয় কিন্তু ভকত বুলি ক'লে আমাৰ আকৌ অকণমান কিছুসকলে নাকটো কুচাই দিয়ে ভকত বুলি ক'লে কি ভাবে নাম গুণ গাই যিসকল ঘূৰি ফুৰে আৰু সেইসকলেই ভকত ভকতৰ কাম সেইটোৱে সেইকাৰণে কিছুসকলে ভকত বুলি ক'লে লাজো কৰে মোৰ মিতিৰতে যদি বিধায়ক এজন আছে ভকত মোৰ মনোমালিন্য থাকিলেও আনৰ আগত পৰিচয় দিওঁতে মই কি বুলি ক'ম এই আমুকৰ বিধায়ক যে মোৰ আমুক হয় তেওঁ বেয়াই পাওঁ বিধায়কজনৰ সৈতে ভাল পোষ্টত আছে কাৰণে তেওঁৰ সৈতে জড়িত কৰি নিজকে পৰিচয়টো দিবলৈ ঈশ্বৰৰ সৈতে শুনা পাইছে নহয় সকলোৱে চাওকচোন ঈশ্বৰৰ সৈতে জড়িত পৰিচয় মানে কি ঈশ্বৰৰ ভক্ত হয় ঈশ্বৰৰ ভকত হয় নহয়নে নাম গোৱা পাঠ পঢ়া এইখিনি একটা সামাজিক কৰ্মহে নহয়নে আজ্ঞা দিলেহে কোনোবা এজনে এইখিনি কৰিব পাৰিব ভক্তিটো এনেকুৱা নহয় নহয় যে কেৱল এইখিনি জনা ব্যক্তিহে ভক্তি কৰিব সকলোতো আমি ভক্তি কৰিব লাগিব ভকত বুলি ক'বলৈ লাজ কৰিবলৈ কিটো আছে মুছলিমজনে টুপি পিন্ধিবলৈ লাজ নকৰে খ্ৰীষ্টানজনে ডিঙিত ক্ৰছটো ওলমাবলৈ লাজ নকৰে আমাৰ আগত ধুতিখন পিন্ধিবলৈ কিছুসকলে লাজ কৰে নহয় নহয়নে নামঘৰলৈ আহিবলৈ লাজ কৰে নহয় অসমীয়াই জাতি মাতি ভেটি ক'ত ৰক্ষা কৰিবগৈ যদি নিজৰ সমাজ সংস্কৃতি কেলেণ্ডাৰখনো কিছুমান অসমীয়াই চাব নাজানে মই একদম খোলাকে কৈছো অসমীয়া কেলেণ্ডাৰখন চাব নাজানো তিথি বাৰ নক্ষত্ৰ কথা ক'লে এইবিলাক বামুণৰ বস্তুহে যি অসমীয়া কেলেণ্ডাৰখনকে চাবলৈ সেইকাৰণে সি অসমীয়া মাটি ভেটি কেনেকৈ ৰক্ষা কৰিব শুনিবলৈ এইটো অকণমান স্পৰ্শকাতৰ হৈ যায় কিন্তু সেইটোৱে সত্য ক'ব বিচৰা হৈছে কি নিজৰ সমাজ সংস্কৃতি পূৰ্বৰ মহাপুৰুষসকলে ইমানখিনি বস্তু আমাক দি থৈ গৈছে গোটেই জীৱনটো আমি লৈ পেলাই শেষ কৰিব নোৱাৰো আৰু কিছু কথা জানিও ভাল লাগে নহয় এনেকুৱা কিছুমান ভাল দিশ আছে 31 ডিচেম্বৰৰ দিনা বেলেগলৈ গৈছে এই কথাটো হ'লেও মুখলৈ আহি যেতিয়া কৈ দিছো আৰু 31 ডিচেম্বৰ দিনা গোটেই ৰাতিটো সাৰ পাই পেলাই নৱবৰ্ষক আমি আঁকোৱালি যাওঁ
বিহু দিনা আকৌ আগদিনালৈকে শুইহে থাকে হয়নে আমি উৎসৱ পাৰ্বণ বিলাকতো ইমান সূক্ষ্ম বিজ্ঞান আছে যে সৃষ্টিৰ লগত জড়িত আমাৰ মাঘ বিহু পতাৰ সময়ত মাঘ বিহু বুলি পাছৰ পৰা এজনে ক'লে কাৰণে মনত পৰি গ'ল সূৰ্যৰ যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে মকৰ সংক্ৰান্তি হয়নে মাঘ বিহু কিয় মাঘ বিহু সূৰ্যৰ তেতিয়া উত্তৰায়ণ গতি আৰম্ভ হয় ভাগৱতত যদি আমি চাওঁ আৰম্ভণিৰ পৰা শেষলৈকে গোটেই ভক্তসকল কেনি গৈছে উদ্ধৱ বিদুৰো গৈছে উত্তৰ দিশে মৈত্ৰেয়ো গৈছে উত্তৰ দিশে পঞ্চ পাণ্ডৱো গৈছে উত্তৰ দিশে পৰীক্ষিতো গৈছে উত্তৰ দিশে এই ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে সকলো উত্তৰ দিশে গৈছে কাৰণ আমাক কি লাগে উত্তৰায়ণ গতি বছৰেকত দুটা অয়ন থাকে প্ৰথম ছমাহ এই মাঘৰ পৰা প্ৰথম ছমাহ উত্তৰায়ণ কাল পাছৰ ছমাহ দক্ষিণায়ন কাল দেৱলোকত এবছৰ এদিন হয় সেইকাৰণে তাত ছমাহ দিন ছমাহ ৰাতি এইটো বোলে কাল্পনিক কথা মহাকাশ বিজ্ঞানেও কৈছে মহাকাশত উপগ্ৰহসমূহ যিমানে ওপৰলৈ গৈ থাকে সিমানে সময়ৰ গতি কমি যায় সময় আপেক্ষিক আমি আছো ভূলোকতহে দেৱতাসকল দেৱলোকত আছে অন্য জীৱই মৰিলে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে কিন্তু মনুষ্যই লাগে মনুষ্যক বিবেক এটা দিয়া হৈছে নে বিহুৱে সংক্ৰান্তি আমি অফাৰ বিচাৰি যাওঁ না কাপোৰ কানি কিনিবলৈ কিমান অফাৰ আছে মৰাৰ পাছত মনুষ্য এতিয়া যমনগৰৰ পৰা অফাৰ এটাও পায় যাতনা হৰি এইটোতো অগ্নিত দাহ কৰি দিয়া হয় জমে এতিয়া ধুব লাগিব নহয় চাফ চাবোন দি যিবোৰ দাগ লগালো এইটো জীৱনত এই যাতনা হৰিটো যমনগৰৰ পৰা এই জীৱটোক দিয়া হয় তাৰ পৰা বৈতৰণী যাত্ৰা সেই যাত্ৰা কৰা সময়ত এবছৰ সময় লাগে এটা জীৱই বোলে শৰীৰটোৰ পৰা জীৱ উলাই যোৱা আটাইতকৈ প্ৰশস্ত সময় কি উত্তৰায়ণ কাল দেৱলোকত দিনৰ সময় কাৰোবাৰ ঘৰলে দিনৰ সময়ত যোৱা সময়কণহে ভাল ৰাতি গ'লে দৰ্জা খুলি নিদিবও পাৰে কোন আহিছে কি ৰূপত সেইকাৰণে আমাৰ কিছুসকলে আজিকালি কয় নহয় এই বোলে মৰা গৰুটোৱে যেতিয়া গাখীৰ নিদিয়ে তাৰপিছতে মৰা মানুহৰ কাৰণে কাজ কৰ্ম সকাম নিকাম পাতি কি লাভ এই কথাটো ভুল কেনেকৈ ভুল জানেনে মৰা গৰুজনীৰ লগত মোৰ ঘৰত যদি মোৰ কোনোবা এজন ঢুকাই যায় তেতিয়াহ'লে মই তুলনা কৰিব পাৰিম জানো পাৰো জানো গৰুজনী মৰিলে কোনোবাই চুচুৱাই নি হ'লেও পুতি থবগৈ হয়নে মানুহ এজন মৰিলে সেইটো কাম কৰিব পাৰিবনে যদি কৰি দেখুৱাব পাৰে তেতিয়াহ'লে আপত্তি নাই অন্য জীৱৰ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে মনুষ্যই লাগে আমি সেইটো সংস্কৃতিৰ লোক যিটো সংস্কৃতিৰ মৃতকৰ শটো সংস্কাৰ কৰি পঠাব জানে সংস্কাৰাতহে দ্বিজ উচ্চতে সংস্কাৰী হলেহে তেওঁ দ্বিজত্ব প্ৰাপ্তি কৰে সংস্কাৰী নহলে তেওঁ দ্বিজত্ব প্ৰাপ্তি কৰিব নোৱাৰে ৰাৱণো ব্ৰাহ্মণ আছিল কৰবাত শুনিছে জানো ব্ৰাহ্মণ ব্ৰহ্মাৰ পুত্ৰ মৰিষি মৰিষিৰ পুত্ৰ বিশ্ব বা বিশ্ববাৰ পুত্ৰ ৰাৱণ ইমান পণ্ডিত আছিল বেদৰ ওপৰত ভাষ্য লিখিছিল কিন্তু তেওঁক ব্ৰাহ্মণ বুলি কতো উল্লেখ নাই কিয় উল্লেখ নাই নিজৰ সংস্কাৰক ত্যাগ কৰিছিল সংস্কাৰত দ্বিজ উচ্চতে সংস্কাৰ আৰু মৰ্যাদা অবিহনে জীৱনত একো আমি প্ৰাপ্ত কৰিব নোৱাৰো গছৰ পৰা চিঙনা ফলটো চোন আমি ধুই পেলাই খাওঁ সেইটোতো এটা সংস্কাৰ আমাৰ সাধাৰণ মানুহৰ জীৱনততো 10টা সংস্কাৰ আছিল কিন্তু কিছুমান কথা আমাৰ পৰা এৰ খাই গ'ল গৰ্ভ সংস্কাৰ পুংসৱন সীমন্তনয়ন জাতকৰ্ম নামকৰণ নিষ্ক্ৰমণকৰণ অন্নপ্ৰাশন অক্ষৰাৰম্ভ গৃহস্থী প্ৰৱেশ অন্ত্যেষ্টি কিছুমান শব্দ আজিকালি আমাৰ পৰা অপৰিচিতই হৈ থাকিল কাৰণ আমি এৰি দিলো এৰি দিয়াৰো কাৰণ কি পাশ্চাত্য সংস্কৃতিৰ মাজত দৌৰি দৌৰি নিজৰ সমাজ সংস্কৃতি বহুখিনি দিশ আমাৰ পৰা কোনোবাখিনিত এৰ খাই গুচি গ'ল আৰু যাই হওক কৰবাৰ পৰা কৰবা পাইছোগে আকৌ উভতি আহিছো আৰু যে এই সৎসংগ পোৱাটো নিমিৰজাই ইমান গুৰুত্ব তাত কিয় দিছে কাৰণ জীৱনত সৎসংগ পোৱাটো চাওকচোন কোনোবা এজন মানুহ যদি পোনপ্ৰথমতে নামঘৰলৈ আহে ন তেওঁক যদি দিয়া যায় আইলৰ পৰা হয়তো তেওঁ নাহিবও পাৰে স্বাভাৱিক কথা আজি মুকেই যদি ধৰি লওক ধৰ্ম মাৰ্গলৈ আহোঁতে মোক যদি ধৰি লওক গুৰুসকলে ভক্তসকলে বোলে 10টা 15টা নীতি নিয়ম পোনপ্ৰথমতেই দি দিয়ে তেতিয়া কাইলৈৰ পৰা মই ভাবিম নহয় ইমান নীতি নিয়ম পালন কৰিব নোৱাৰো দেই নাযাওঁ গতিকে নীতি নিয়ম দি পেলাই মানে কাকো সংস্কাৰী কৰিব নোৱাৰি সেইকাৰণে কি কৈছে আদৌ শ্ৰদ্ধা ততৌ সাধু সংগৌথ ভজন ক্ৰিয়া ততো অনৰ্থ নিবৃত্তি নিষ্ঠা ভাৱ ৰুচিস্ততঃ ততো প্ৰেমাত ভিদঞ্চতি সাধকা নাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎ ভগৱন্ত যেতিয়া আহে তেতিয়া কোৱা হয় পূৰ্ণ অৱতাৰ যেতিয়া ঈশ্বৰে সম্পূৰ্ণ কলা সহিত আহে তেতিয়া তেওঁক কোৱা হয় পৰিপূৰ্ণতম অৱতাৰ পৰিপূৰ্ণতম অৱতাৰ সাক্ষাৎ ভগৱানে কৃষ্ণ স্বয়ং কৃষ্ণক পৰিপূৰ্ণতম অৱতাৰ বুলি কোৱা হৈছে কাৰণ আৰু এই কৃষ্ণ কেতিয়া আহে অষ্টবিংশতিতম দাপৰেও কলিও কৃষ্ণ ভৱিষ্যতি আমাৰ যে 4 যুগ আছে সত্যত এটা দাপৰ কলি হয়নে সত্যৰ পূৰ্ণই 17,20,000 তেতাৰ 12,96,000 দাপৰৰ 8,64,000 কলিৰ 4,32,000 এই 4টা যুগ লগ লাগি এটা দিব্য যুগ হয় এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ হয়
43,67,20,000 বছৰ এটা মনুৱন্তৰ এনেকুৱা 14টা মনুৱন্তৰ আছে 14টা মনুৱন্তৰত 14 জন মনুৱে শাসন কৰে এতিয়া সপ্তম মনু বৈবস্বতৰ শাসনকাল চলি আছে ইমান লেখা টাইম ডিটেইল ভাগৱতত আছে গাঁৱৰ নপঢ়া নুশুনা পুৰোহিত এজনেও যিকোনো কৰ্ম কৰিলে সংকল্প এটা পঢ়ে চাবচোন খালি এইবিলাক কথাত আমি সহজে গুৰুত্ব নিদিওঁ যিকোনো কাম কৰা আগত যে কয় নহয় যে সেতো বাৰাহকল্পে বৈবস্বত মন্বন্তৰে অষ্টবিংশতিতম কলিযুগে কলি প্ৰথম চৰণে অমুক ৰাখিস্থিতে ভাস কৰে অমুক পক্ষে অমুক তিথৌ অমুক ঋষি গোত্ৰস্য ইতি কৰ্মাহং কৰিছে হম এইবিলাক বোলে মন্ত্ৰহে আমাৰ বস্তু নহয় নহয় কিছু সকলে এনেকেও ভাবে কিন্তু চিন্তাটো চাও লৰা ছোৱালীয়ে যদি ইংৰাজী বুজি নাপায় নহয়নে সেই বুলি কি লৰা ছোৱালীক পঢ়া বন্ধ কৰাই দিম ইংৰাজী বুজি নাপায় এইটোতো নহয় সংস্কৃত বামুণৰ ভাষা গোসাঁইৰ ভাষা এইটোতো কোনো কথা নহয় সংস্কৃত দেৱ ভাষা সকলোৰে জননী বুলি আমি বুজি পাব নোৱাৰিব পাৰো কিন্তু সমাজ সংস্কৃতিত থকা দিশখিনি আমি নিজে বুজি ল'ব পাৰো যিটো টাইম ক্যালকুলেট নাচায়ো কৰিবগে পৰা নাই কৰিব পাৰে কেনেকৈ কৰিব পাৰে এই যে কোৱা 108টা কল্পৰ ভিতৰত এতিয়া আমি কাৰ কল্পত জীয়াই আছো শ্বেতবাৰাহ কল্পত শ্বেতবাৰাহ কল্পে 14 জন মনুৰ শাসন কালত সপ্তম মনু বৈবস্বতৰ শাসন কাল বৈবস্বত মন্বন্তৰে কেই নম্বৰ কলিযুগ 28 সংখ্যক কলিযুগ কলিৰ 4টা চৰণ আছে প্ৰথম চৰণে সূৰ্য আমুক ৰাখিত আছে আমুক পক্ষ চলি আছে আমুক দিনত ইমান লেকে সূক্ষ্ম ক্যালকুলেশন মই কথা প্ৰসংগত বুজাবলৈ এই প্ৰসংগটো টানি অনা হৈছে এতিয়া চাওকচোন 14 মনুৰ শাসনকাল যেতিয়া পাৰ হৈ যায় তেতিয়া যিটো 28 সংখ্যক দাপৰ যুগ সেইটোতে ভগৱান কৃষ্ণ আহে তাৰ আগতো ভগৱান কৃষ্ণ নাই তাৰ পাছতো ভগৱান কৃষ্ণ নাই ইমান সূক্ষ্ম ৰূপত দেখুৱা হৈছে এতিয়া সেই কৃষ্ণ আহিছে আমি জানো যে ভাগৱতৰ জৰিয়তে বসুদেৱ দৈৱকীৰ জৰিয়তে নহয়নে বসুদেৱ দৈৱকীয়ে যেতিয়া স্বয়ং জগতৰ ঈশ্বৰক নিজৰ পুত্ৰ ৰূপত পালে সেইখিনিতে একাদশত আৰম্ভণিতেই দেখুৱাইছে একাদশ সম্পূৰ্ণ 34টি অধ্যায় আছে পোন প্ৰথমতে আৰম্ভ হৈছে কি নিমিনৱ সিদ্ধ সংবাদৰ জৰিয়তে এই নিমিনৱ সিদ্ধ সংবাদ কোনে কাক কৈছিল এই নাৰদ দেৱে বসুদেৱক কৈছিল কিয় বসুদেৱক কৈছিল যিজনা বসুদেৱে স্বয়ং জগতৰ ঈশ্বৰক নিজৰ পুত্ৰ ৰূপত পালে সেই বসুদেৱে তেতিয়ালৈকে কিন্তু মুক্তি পোৱা নাই যেতিয়ালৈকে কৃষ্ণক ঈশ্বৰ ৰূপত ভাৱনা কৰি ভজনা কৰা নাই যেতিয়া ভগৱান কৃষ্ণ মথুৰালৈ গুচি গ'ল বসুদেৱৰ মনত লাহে লাহে এটা চিন্তা সোমাবলৈ ধৰিল মইতো জগতৰ ঈশ্বৰক নিজৰ পুত্ৰ ৰূপত পালো কিন্তু পূৰ্বতে মই তেওঁৰ পৰা মুক্তি বিচাৰি নললো এতিয়াতো মোক মুক্তি লাগিব মই মুক্তি পাবলৈ হলে মই কৃষ্ণক ঈশ্বৰ বুলি ভাবিব লাগিব কিন্তু কৃষ্ণ বুলি ক'লেচোন মই তেওঁ নিজৰ পুত্ৰ ভাৱটোহে আহে ঈশ্বৰ ভাৱটো নাহে তেতিয়াহ'লে মই তেওঁক কেনেদৰে ঈশ্বৰ বুলি ভজনা কৰিম এই চিন্তাটো কৰি এদিন বহি থাকোঁতে তেওঁৰ গৃহলৈ আগমন ঘটিছে বোলে নাৰদ দেৱ তাৰপৰা কি দেখুৱাল কৃষ্ণক আমি কৈছো নহয় আমাৰ সংস্কৃত শ্লোক এটাত আহে তমেব মাতা চ পিতা তমেব বন্ধু চ সখা তমেব বিদ্যা দ্ৰবিণং তমেব সৰ্ব মম দেৱ দেৱ তুমি পিতৃ তুমি মাতৃ তুমি সহুত তুমি সকলো পদাৰ্থ আমি ভগৱানক নিজৰ সুহিত বন্ধু পিতৃ মাতৃ বুলি ভাবিব পাৰো কিন্তু ভজনা কৰাৰ সময়ত ঈশ্বৰৰ ৰূপতে ভজিব লাগিব কাৰণ বন্ধু বুলি ক'লে এনেকুৱা বন্ধু নহয় নহয় যাক মই পিঠিত ঢকা এটা দি কথা এটা ক'ব পাৰিম জগতৰ ঈশ্বৰ হয় নহয়নে পিতৃ হল বুলি মাতৃ হল বুলি নিজৰ পিতৃ মাতৃক যিটো যেনে ধৰণৰ কথা বতৰা পাৰিম সেইজনৰ ওচৰত তেনেকৈ নোৱাৰো নহয় জগতৰ পিতৃ হয় তেওঁ বসুদেৱৰ কি হৈছিল পুত্ৰ ৰূপত পালে এতিয়া বসুদেৱেও জগতৰ ঈশ্বৰক পুত্ৰ ৰূপত পোৱাৰ পাছত যেতিয়ালৈকে উপাসনা কৰা নাই তেতিয়ালৈকে সেই বসুদেৱেও মুক্তি পোৱা নাই কম ডাঙৰ কথা নে জগতৰ ঈশ্বৰক পায়ো কিন্তু যেতিয়ালৈকে নিজে উপাসনা কৰা নাই বসুদেৱেও মুক্তি পোৱা নাই আমাৰ জীৱনতো উপাসনা লাগিব না সেইকাৰণে ভক্তৰ বিনা উপাসনাত ঈশ্বৰক পাব পৰা নাযায় ভক্ত ধ্ৰুৱই 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছিল নাৰদদেৱে ক'ব পাৰিলেহেঁতেন তেওঁতো বৈকুণ্ঠৰ পৰা আহিছিল এই 5 বছৰীয়া ল'ৰাটোৱে এনে কি উপাসনা কৰিব ঈশ্বৰক ক'বগে পাৰিলেহেঁতেন যে প্ৰভু যোৱাচোন যোৱা দেখাটো দি থৈ আহাগে এইটোনো কি উপাসনা কৰিব কি নীতি নিয়ম পালন কৰিব নাৰদদেৱে কি কৈছে মইতো কহোঁ বাবু ভজন উপায় কিদৰে ভজনা কৰিবি শুন আৰু সেই ভজনাৰ বিধি আচৰণ কৰি 6 মাহলৈকে নিৰাহাৰে ৰৈ আছে তাৰ পাছতে ভগৱন্ত আহিছে
নহয়নে? তাৰ পৰা কি দেখুৱাইছে? সেইসকল শুদ্ধ ভক্তই বহু উপাসনা কৰি ঈশ্বৰক পাইছিল। আমিও কেৱল কৃষ্ণ বুলি ক'লে ভগৱন্তক পাই যোৱাটো সম্ভৱ নহয়। কলিত নাম শ্ৰেষ্ঠ, তাৰ অৰ্থ এইটো নহয় যে কৃষ্ণ বুলি ক'লে আমি ঈশ্বৰক পাই যাওঁ। কৃষ্ণক ভজনা কৰিবলৈ হ'লে যিটো ব্যৱস্থা লাগিব সেই ব্যৱস্থাটোতো মোৰ জীৱনত লাগিব। মই যদি ভক্ষ গমনা গমন বাক্য বচন এইবিলাক একো বিচাৰ নকৰোঁ, তাৰপিছত যদি ভাবোঁ এই একনামে যত পাব সংহৰিতে পাৰি ততেকে পাতকি পাব কৰিতে নোৱাৰে। হয়, ভগৱন্তৰ নামত ইমান শক্তি আছে যে মহাপাপীজনেও সিমান পাপ কাম জীৱনত কৰি শেষ কৰিবগে নোৱাৰে। কিন্তু তাৰ অৰ্থ যে মই সদায় নাখাবলগীয়াটোকে খাই থাকিম, নকবলগীয়াটোকে মই কৈ থাকিম, নকৰিবলগীয়াটোকে মই কৰি থাকিম, পাছত ৰাম নাম লৈ মই তৰি যাম, তাৰপিছত ঈশ্বৰে মোক ক্ষমা কৰি দিব। জয় বিজয়কে ক্ষমা নকৰিলে। সকলোৰে আত্মসন্মান আছে আমাৰ মানুহৰ। যেতিয়া ব্যক্তিজন নিজৰ আত্মসন্মানৰ প্ৰতি মানে সতৰ্ক হয়, তেতিয়া ব্যক্তিজনে আত্মসন্মান কেতিয়াবা উজুতি খাওঁতে মই খুন্দা এটা খাওঁতে ঈশ্বৰৰ নামটো মোৰ মুখৰ পৰা ওলাইছে নে নাই, সেইটোতো মই চাব লাগিব। যদি উজুতি খাওঁতে, পিছল খাওঁতে, খুন্দা এটি খাওঁতে গাঁৱলীয়া শব্দ এটা ওলাইছে, তেতিয়াহ'লে মই জানিব লাগিব যে মোৰ ঈশ্বৰ চিন্তন নাই। আৰু চিন্তনটোত গুৰুত্ব এটা কিয় দিয়া হৈছে? চিন্তনটো ইমান শক্তিশালী বস্তু, দুজনত আমি চাব পাৰোঁ, এফালে কংস এফালে ভৰত। কংসই কৃষ্ণক বধ কৰিবলৈ কি কৰিলে? এই অঘাসুৰ, বকাসুৰ, অৰিষ্ট, মুষ্টি, শকতাসুৰ গোটেই সোপা পঠালে। গোটেই সোপাকে ভগৱান কৃষ্ণই মাৰি পেলালে। শেষত অক্ৰূৰে হতুৱাই যেতিয়া মথুৰালৈ মতাই আনিলে, কৃষ্ণ আহি যেতিয়া মথুৰাৰ পৰিসীমাত প্ৰৱেশ কৰিলেহি, কংসৰ এইফালে ধাতু যাওঁ যাওঁ অৱস্থা। কিয়? এইটোক বধ কৰিবলৈকে ইমান ডাঙৰ ডাঙৰ দৈত্য দানৱ সোপা পঠালো, গোটেই সোপাকে নিমিষতে বধ কৰি পেলালে। এতিয়া কাল আহি পেলাই মোৰ নিজৰ ঘৰতে সোমালে। সেইকাৰণে কংসই খাবলৈ বহে, কৃষ্ণই মাৰিবলৈ আহিছে বুলি ভয়তে মানে কৃষ্ণকেই দেখে, খোৱা পাততো কৃষ্ণকেই দেখে, মাৰিবলৈ আহিছে বুলি। মনটো ভাল লাগক বুলি অকণমান ফুলনিত খোজকাঢ়িবলৈ যায়, কৃষ্ণই খেদাই মাৰি আহিছে বুলিয়েই দেখে। ইমান ভয় সোমাই গ'ল। শুবলৈ যায়, টোপনি চকুকেইটা মুদেহে কৃষ্ণই ডিঙিটোত ধৰিবলৈ আহিছে বুলিয়েই দেখে। ফলত মানে খোৱা হোৱা একো শান্তি নাইকিয়া হ'ল। কিন্তু আটাইতকৈ ডাঙৰ লাভটো কি হ'ল? বোলে ভুঞ্জন্তে ভ্ৰমন্তে উঠন্তে বৈখন্তে কৃষ্ণক চিন্তে সদায়, সকলে জগত হৰিময় দেখে সুখ শান্তি তাৰ নাই। খাওঁতে উঠোতে বহুতে যদিও শত্ৰু বুলি ভাবিছিল, কৃষ্ণৰ ৰূপটো চিন্তা কৰিলে নে? কৃষ্ণৰ কথাটো স্বৰূপটো মনলৈ ভাহি আহিলে নে? সেইকাৰণে মৰাৰ আগমুহূৰ্তত বোলে কৃষ্ণৰ ৰূপটোকে মনলৈ অহাৰ কাৰণে কৃষ্ণৰ সমান গতি পালে। চিন্তা কৰিছিল কাৰণে গতি পালে। আনফালে পঞ্চম স্কন্ধত বৰ্ণনা আহে, মহাৰাজ মনুৰ, স্বয়ম্ভূ মনুৰে জ্যেষ্ঠ পুত্ৰ হৈছে প্ৰিয়ৱত। প্ৰিয়ৱতৰ বংশতেই ঋষভদেৱৰ জন্ম। সেই ঋষভদেৱে ভগৱন্তৰ এটি অৱতাৰ বুলি গণ্য কৰে। ঋষভদেৱৰে পুত্ৰ আছিল ভৰত। ভৰতে এটা সময়ত গোটেই জম্বুদ্বীপ ভোগ কৰি পেলাই যেতিয়া জীৱনৰ এটা বয়স পালেগৈ, তেতিয়া ভাবিলে কি যে এতিয়ালৈকে ভোগ কৰিলো আৰু এতিয়া ঈশ্বৰমুখী হওঁ, ঈশ্বৰক ভজনা কৰাত গুৰুত্বতা দিওঁ। সেইবুলি কি কৰিলে? পাঁচোজন পুত্ৰ আছিলে, পাঁচোজনক ৰাজ্যভাৰ সকলো ভগাই দিলে। ৰাজ্যভাৰ এৰি পেলাই এই মহিষী পুলহৰ হৰিক্ষেত্ৰ আশ্ৰমলৈ গৈ তাতে বাস কৰিবলৈ ল'লে। ৰজাই ৰাজ্যভাৰ সকলো এৰি দিলে, সেইবিলাকত মোহগ্ৰস্ত নহওঁ বুলি। আশ্ৰম পাতি তাতে থাকিবলৈ ল'লে। যিজন ভৰতে এতিয়া মোহত নপৰো বুলি, আসক্তি সৃষ্টি নহওক বুলি ৰাজ্যভাৰ, পুত্ৰ, ভাৰ্যা সকলো এৰি থৈ আহিছে। সেই আশ্ৰমত থাকোঁতে এদিন মোহটো ক'ত উপজিল? হৰিণ পোৱালি এটা। এই মৰাৰ আগ মুহূৰ্ততে হৰিণ পোৱালিটোৰ কথাই ভাবিলে। সেইকাৰণে তেনেহেন এজন সিদ্ধ যোগীয়েও পাছৰ জন্মত হৰিণ ৰূপত জন্ম লাভ কৰিব লগা হ'ল। তাৰ পৰা চিন্তনটোৰ গুৰুত্বতাটো দেখুৱাইছে নে? এফালে সেই কংসই অন্তিম সময়ত কৃষ্ণক চিন্তা কৰি কৃষ্ণ সমান গতি পালে, এইজনে সকলো ত্যাগ কৰি হৰিণ পোৱালিটোৰ কথা ভাবিলে। সেইকাৰণে হৰিণাৰ ৰূপত জন্ম লাভ কৰিলে। ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন্তেব কলিবৰম তং তমেৱতি কৌন্তেয় সদা তদ ভাৱ ভাবিত। এতিয়া যিটো চিন্তন হৈ আছে, মই আপোনাক দেখিলে কৃষ্ণ বুলি কৈছোঁ, মুখেৰেও হাঁহি মাৰিছোঁ, হাতেৰেও প্ৰণাম জনাইছোঁ, কৃষ্ণ বুলি কৈছোঁ, কিন্তু মনত যদি বেলেগ কিবা ভাৱ এটাহে চিন্তন হৈছে, তেতিয়াহ'লে মোৰ সংস্কাৰটো ক'ৰ পৰা আহিব? এই মনত চিন্তন হোৱা ভাৱটোৰ জৰিয়তে। কাৰণ মন এইব মনুষ্যানান বন্ধনাত কাৰণ মুক্তি, মনেই জীৱৰ বন্ধনৰ কাৰণ, মনেই জীৱৰ মুক্তিৰ কাৰণ। মনটোত যি চিন্তন হৈছে সেই অনুৰূপতে গতি পাম। মহাপুৰুষেও সেইকাৰণে কৈছে কি, মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। কৃষ্ণ বুলি কওঁতে কৃষ্ণৰ ৰূপটোও মই চিন্তা কৰিব লাগিব।
নহয়নে? তেতিয়া সেই ৰূপটোত মনটো স্থিৰ হ'ব। সেয়া হৈছে শ্ৰৱণৰ সাৰ্থকতা। শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম নিদিধ্যাসন মিত্যে তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণম। শুনি পেলাই মনন কৰিব লাগিব, মনন কৰি নিদিধ্যাসন পুনৰ পুনৰ তাক অভ্যাস, তেতিয়া সি স্বভাৱলৈ পৰিৱৰ্তন হ'ব, তাৰ জৰিয়তে তত্ত্বজ্ঞান আহিব, তাৰ জৰিয়তে পূৰ্ণ বোধ উপজিব। এইটো হৈছে শ্ৰৱণৰ ধাৰা। এতিয়া চাওকচোন যে ভগৱান কৃষ্ণ বুলি যিজন পৰম ব্ৰহ্মক কোৱা হৈছে, গোলোকত সেই ভগৱন্ত কৃষ্ণ দ্বিভুজ, বিষ্ণু কিন্তু চতুৰ্ভুজ, নহয়নে? চতুৰ্ভুজ, 4খন হাত আছে। ভগৱান কৃষ্ণ 4খন হাত নাই নহয়। যদিও ভগৱান কৃষ্ণ আৰু ভগৱান বিষ্ণু কোনো পাৰ্থক্য নাই, কিন্তু স্বৰূপটোত পাৰ্থক্য আছে। বিষ্ণু স্বৰূপটো হৈছে ঐশ্বৰ্যপূৰ্ণ ৰূপ, কৃষ্ণ স্বৰূপটো হৈছে ভগৱন্ত পৰমাত্মাৰ প্ৰকৃত বাস্তৱিক ৰূপ। গোলোকত দ্বিভুজ কৃষ্ণহে থাকে। যেতিয়া সৃষ্টি প্ৰকট হয় তেতিয়া তেওঁ চতুৰ্ভুজ ধাৰণ কৰে। এইটো বোলে মানুহে কল্পনা কৰি লোৱা লোক, মানুহৰ 2খন হাত 2টা ভৰি আছে কাৰণে মানুহেও ঈশ্বৰক তেনেকৈ ভাবি ল'লে। কুকুৰটোক ভগৱান বুলি কোৱাৰ লগে লগে কুকুৰটোৱে কুকুৰটোৰ নিচিনা ভাবিব, গৰুজনীক ভগৱান কেনেকুৱা বুলি ক'লে গৰুজনীৰ নিচিনা ভাবিব। এইটো কথা মান্য নহয়। কিয় মান্য নহয়? আমি গ্ৰাম্য সমাজতে কেতিয়াবা কওঁ, এই পুতেক বাপেকৰ নিচিনা দেই, কেতিয়াও বাপেক পুতেকৰ নিচিনা বুলি নকওঁ। মানে পিতৃৰ গুণ বৈশিষ্ট্য পুত্ৰৰ জৰিয়তে প্ৰকাশ পাব পাৰে, পুত্ৰৰ গুণ বৈশিষ্ট্য পিতৃৰ জৰিয়তে প্ৰকাশ নাপায় নহয়। পিতৃৰ পিতৃ মহাপিতৃ বুলি কাক কোৱা হৈছে? ভগৱান কৃষ্ণ। সেইকাৰণে ভগৱন্তই আটাইতকৈ শ্ৰেষ্ঠ ৰূপত এই শৰীৰটো তেওঁৰ অনুৰূপত সৃজন কৰিলে। ভগৱান কৃষ্ণও দ্বিভুজ, মনুষ্যও দ্বিভুজ, অসুৰবিলাকো দ্বিভুজ, দেৱতাসকলো দ্বিভুজ। প্ৰয়োজন হ'লে সৰভুজ অষ্টভুজ হয়গে। মূল বাস্তৱিক স্বৰূপটোতো দ্বিভুজ, মানে 2টা বাহু 2খন ভৰি থকা। সেইকাৰণে কৃষ্ণও দ্বিভুজ। এই কৃষ্ণই যেতিয়া নিজকে বিস্তাৰ কৰে, 4টা ৰূপত বিস্তাৰ কৰে: বাসুদেৱ, অনিৰুদ্ধ, প্ৰদ্যুম্ন আৰু শংকৰখন। এই শংকৰখনে নিজকে 3টা ৰূপত বিস্তাৰ কৰে: মহাবিষ্ণু, গৰ্ভদক্ষা বিষ্ণু, কাৰুণদক্ষা বিষ্ণু। কাৰুণদক্ষা বিষ্ণুৱে ইয়াত আমি এই বিশ্বখনত দেখি থকা ভগৱন্তৰ সকলো অৱতাৰ গ্ৰহণ কৰে। গৰ্ভদক্ষা বিষ্ণুৱে সৃষ্টিখন ধাৰণ কৰি আছে। এই 14 ভুৱন আমি যে কেতিয়াবা ফটোত দেখোঁ, নাৰায়ণ বোলে অনন্ত শয্যাত শয়ন কৰি আছে, তেওঁ নাভিৰ পৰা পদ্মৰ ঠাৰি এডাল ওলাই গৈছে, ওপৰত ব্ৰহ্মাদেৱ বহি আছে। সেইজন বিষ্ণু হৈছে গৰ্ভদক্ষা বিষ্ণু, যি 14 ভুৱনক ধাৰণ কৰি আছে। নাভিৰ পৰা কি উৎপত্তি দেখুৱাইছে? জীৱৰ মৃত্যুৰ অধিষ্ঠান হৈছে নাভি। মৃত্যু মানে সকলো শেষ নহয়, এটা নতুন আৰম্ভণি। জীৱ এইটো শৰীৰ এৰি অন্য এটা শৰীৰলৈ গমন কৰিছে। সেইকাৰণে সৃষ্টিও সেই নাৰায়ণৰ নাভিৰ পৰা দেখুওৱা হৈছে। 14 ভুৱন সজ্জিত হৈ থকা ক্ৰমটোৱে হৈছে পদুমৰ সেই ঠাৰিডাল। তাৰ ওপৰত কোন আছে? সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ। আৰু এই গৰ্ভদক্ষা বিষ্ণুৱে ভগৱন্তৰ যি 24 অৱতাৰ আমি পাওঁ, মহাভাৰতত বৰ্ণিতটো 1000 অৱতাৰৰ কথা আছে। প্ৰকৃততে আমি শাস্ত্ৰত কিন্তু স্পষ্ট ৰূপত 24 অৱতাৰৰ কথাই পাওঁ। এই 24টি অৱতাৰ ধাৰণ কৰে সেই কাৰুণদক্ষা বিষ্ণু। আৰু ভগৱান কৃষ্ণক আমি যদিও পূৰ্ণ অৱতাৰ বুলি কওঁ, ভগৱান কৃষ্ণ কিন্তু পূৰ্ণ অৱতাৰ নহয়। ভগৱান কৃষ্ণ হৈছে পৰিপূৰ্ণতম অৱতাৰ। ভগৱন্তৰ 6 প্ৰকাৰ অৱতাৰ আছে। অৱতাৰ কিৰণ গ্ৰহণ কৰে? অৱতৰতি ইতি অৱতাৰ হয়, যি নিজৰ ৰূপ গুণ ভেদে স্বাভাৱিক ৰূপত আবিৰ্ভাৱ হ'বলৈ, প্ৰকট হ'বলৈ সামৰ্থ্যৱান, তেওঁক কোৱা হয় অৱতাৰী পুৰুষ বুলি। আমি যে কওঁ যে আমুকে ইমান চনত জন্ম গ্ৰহণ কৰিলে, মানুহৰ ক্ষেত্ৰত জন্মগ্ৰহণ শব্দটো আমি প্ৰয়োগ কৰিব নোৱাৰো। আমি জন্ম লওঁহে, আমি স্বইচ্ছাইতো জন্ম লোৱা নাই, নহয়নে? নিজেইতো ইচ্ছা কৰি পৃথিৱীলৈ অহা নাই। ঈশ্বৰেহে জন্ম গ্ৰহণ কৰে, মানে তেওঁ গ্ৰহণ কৰিছে জন্ম। আমি গ্ৰহণ কৰা নাই জন্ম, আমি বদ্ধতাত পৰিহে জন্ম হৈছো। এতিয়া সেই ভগৱান কৃষ্ণৰে 6 প্ৰকাৰৰ অৱতাৰৰ কথা শাস্ত্ৰত আছে। কি অৱতাৰ? অংশ অৱতাৰ, অংশাংশ অৱতাৰ, কলা অৱতাৰ, আৱেশ অৱতাৰ, পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ। অংশ অৱতাৰ, মৎস্য কুৰ্ম আদিকো অংশ অৱতাৰ বুলি আমি সকলোৱে জানো, যদিও অংশ অৱতাৰ বুলি কিন্তু ব্ৰহ্মাদী প্ৰজাপতিসকলক কোৱা গৈছে। ঈশ্বৰে সৃষ্টিৰ সন্তুলন ৰক্ষা কৰিবলৈ নিজ শক্তি সহিত যাক প্ৰকট কৰে, সেইসকল হৈছে অংশ অৱতাৰ, ব্ৰহ্মাদী প্ৰজাপতিসকল। আৰু সেই প্ৰজাপতিসকলৰ সহায়ৰ নিমিত্তে যাক নিয়োগ কৰা যায়, তেওঁলোক হৈছে অংশাংশ অৱতাৰ। ভৃগু, পুলহ, পুলস্ত, মৰীচি, অংগিৰা আদি সকল হৈছে অংশাংশ অৱতাৰ। কলা অৱতাৰ, মৎস্য কুৰ্ম, বৰাহ, নৃসিংহ এইসকল হৈছে ঈশ্বৰৰ অংশাংশ অৱতাৰ, ক্ষমা কৰিব, কলা অৱতাৰ। আৱেশ অৱতাৰ, ভগৱান পৰশুৰাম, দত্তাত্ৰেয়, কপিলদেৱ, ঋষভদেৱ হৈছে ঈশ্বৰৰ আৱেশ অৱতাৰ।
পূৰ্ণ অৱতাৰ। এই অনিৰুদ্ধ, প্ৰদ্যুম্ন, বাসুদেৱ, শংকৰখন এই চাৰিওজনক কোৱা হয় চতুৰ্বিহু। এই চতুৰ্বিহু ৰূপত ভগৱন্ত যেতিয়া আহে তেতিয়া কোৱা হয় পূৰ্ণ অৱতাৰ। যেনেকৈ ভগৱান ৰামচন্দ্ৰ, ভৰত, লক্ষ্মণ, শত্ৰুঘ্ন চতুৰ্বিহু। টকা পইচাহে লাগে। টকা পইচা আমি কিয় অৰ্জন কৰোঁ? প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'বলৈ। প্ৰয়োজনীয় বস্তুখিনি কিয় গোটাওঁ? তাক ভোগ কৰিবলৈ। ভোগ কৰি কি ভাবোঁ? তাৰ পৰা সুখ বা আনন্দ পাম বুলি। আল্টিমেট গ'লটো আনন্দ পোৱাই নহয় জানো? কাৰণ এই জীৱই ইয়াত এতিয়া দুই প্ৰকাৰ আনন্দ আছে, এটা ভৌতিক, এটা আধ্যাত্মিক। ভৌতিক আনন্দ প্ৰথমতে পাওঁতে সকলো পোৱা নিচিনা লাগে, লাহে লাহে পৰিমাণটো কমি যায়। কাৰোবাৰ ঘৰত সন্তান এটি জন্ম হৈছে, জন্ম হোৱা দিনাৰ আনন্দ 6 মাহ বছৰলৈ একেই নাথাকে, হয়নে? কোনোবাই যদি চাকৰি এটাও পাইছে, পোৱা দিনাৰ যিটো আনন্দ 6 মাহ বছৰলৈ কিন্তু একেই নাথাকে। কিন্তু একে ভাগৱতকে আমি শুনি আছো, একে ঘোষাকে আমি গাই আছো। কাৰোবাৰ মুখত শুনিছেনে একে সোপাকে গাই গাই আমনি লাগিছে, নতুন শাস্ত্ৰ এখন ওলোৱাহেঁতেন? যিমানে ভাৱপূৰ্ণভাৱে তেওঁ ঈশ্বৰৰ নাম লয় সিমানে মনত আনন্দ বৃদ্ধি পায়। প্ৰয়োজন মাত্ৰ সেই নামৰ সৈতে ভাৱটো যুক্ত হোৱাৰ। বিনা ভাৱত ঈশ্বৰক পাব নোৱাৰি। ভাৱগ্ৰাহী জনাৰ্দন। ভাৱেৰে দিছিল বাবে বিদুৰৰ পত্নী দিয়া কলৰ বাকলিটোও খাইছিল। ভাৱ নাছিল বাবে দুৰ্যোধনৰ ৰাজকাৰেমো পৰিত্যাগ কৰি দিছিল। ভাৱেৰে আমি ঈশ্বৰক পাব পাৰোঁ, যদি ভাৱেই নাই। সেইবাবে কয় ন ভাগৱতৰ মাৰ্গত ভাৱ লাগিব, ভাৱ ভক্তিহে আচল। ভাৱেনো লগতে জ্ঞানম, ভাৱ থাকিলে জ্ঞান স্বাভাৱিকতে আহে। ভাৱেনো লগতে দেৱ দৰ্শনম, ভাৱ থাকিলে দেৱৰো দৰ্শন সম্ভৱ হৈ উঠে। এতিয়া চাওকচোন, জীৱসকল এই শৰীৰটোত বহি থকা যিটো জীৱ আছে, এই জীৱটো বোলে আদিতে সেই বৈকুণ্ঠত আছিল। বৈকুণ্ঠত থাকোঁতে জীৱসকলে ঈশ্বৰৰ ওচৰত বোলে ইচ্ছা প্ৰকাশ কৰিলে যে প্ৰভু, তুমি যিদৰে বিভিন্ন লীলা উপভোগ কৰি আছা বৈকুণ্ঠত, আমাকো উপভোগৰ সুবিধা অকণমান দিয়া। এই ইচ্ছাটোলৈ লক্ষ্য ৰাখি বোলে জীৱসকলক ঈশ্বৰে সংসাৰলৈ পঠাই দিলে। জীৱসকল সংসাৰলৈ আহিল, কিন্তু মায়াৰ আৱৰণটো যে ভেদ কৰি থৈ গুচি আহিল, সেইকাৰণে নিজৰ ঘৰখনৰ কথা জীৱসকলে বোলে পাহৰি থাকিলে। আমি পাহৰি থাকিলো নিজৰ ঘৰখনৰ কথা। শুনিবলৈ কথাবিলাক অকণমান আচহুৱা হ'ব পাৰে, কিন্তু সত্য সেইটোৱে। মহাপুৰুষে সেইকাৰণে আমাৰ ভকতীয়া যোজনা এটিত লিখিছে বোলে, বৈকুণ্ঠৰ পৰা আহোঁ একেলগে, বাটত হেৰাল লগ, সত্যত এটা দাপৰত বিচাৰি কলিত পাইছো লগ। কিয় কৈছে? বৈকুণ্ঠৰ পৰা জীৱসকল আহোঁতে একেলগে আহিছিল। ইয়াত ঢেৰ কিবা কিবি দেখিলে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে। ইয়াত এতিয়া আমি যি পাইছো চব খন্তেক সময় ফুচুলাবলৈ দিয়া বস্তু। কেনেকে চাওকচোন, অকণমান উদাহৰণ এটা দিয়া হৈছে। কেঁচুৱা ল'ৰা এটাই যেতিয়া কাৰোবাৰ ওচৰত মানে ভাল খেলা বস্তু এটা দেখে, তেতিয়াহ'লে তাকো লাগে বুলি সি কান্দে নে? আমাৰ আইসকলে বেছিকে জানিব। সৰু ল'ৰা এটাই যেনিবা কাৰোবাৰ ওচৰত ভাল ধুনীয়া খেলা বস্তু এটা দেখিলে, এতিয়া তাকো লাগে। পূজা চাবলৈ যেনেকে ভাল কিবা এটা দেখিলে সি কান্দে যে মোকো লাগিব। তাৰপৰা মাক দেউতাকে কি কৰে, সেই বস্তুটো বেলেগৰ পৰা আনি তাক দি দিয়েহি যে শুন, বোপাইটো এইটো তোমাক দিলে দেই, এইটো তোমাৰ হৈ গ'ল। সি তেতিয়া ভাবে কি মা দেউতাই মোক এইটো দি দিলে আৰু মোৰ হৈ গ'ল। তাকে লৈ পেলাই সি ব্যস্ত হৈ যায়, খেলা ধূলা কৰে। পিছত খেলি ধূলি যেতিয়া ভাগৰি টোপনি গুচি যায়, লাহেকে তাৰ হাতৰ পৰা বস্তুটো নি, পুতলাটো নি আকৌ যাৰ বস্তু তাক উভতাই দিয়ে। কেতিয়াবা এনেকুৱা ঘটে নহয়? শুনিবলৈ বেয়া, আপোনাৰ মোকো ইয়াত যি দিয়া হৈছে সকলো উভতাই লোৱা হ'ব। কাৰোবাৰ পৰা টকা পইচাত মই ধাৰত নচলিব পাৰোঁ, কিন্তু শৰীৰটো ধাৰে লোৱা, ইয়াৰ এটা এটা পৰমাণুলৈকে উভতাই দিব লাগিব। লৈ যোৱাৰ একো অনুমতি নাই নহয়। তেতিয়াহ'লে অভিমানবিহীন জীৱনটো যাপন কৰিবলৈ ভাগৱতে কৈছে। বহুতে আকৌ ভাগৱত মাৰ্গলৈ ভয় কৰে, এতিয়া এইবিলাক পঢ়িলে শুনিলে বোলে ইটো নাখাবা, সিটো নাখাবা, আমুকলৈ নাযাবা, তামুকলৈ নাযাবা, ঢেৰ নীতি নিয়ম পালন কৰিবলৈ। এইটো নহয়। ভাগৱতে সেই সতৰ্কতাটো দিব বিচাৰিছে যে ইমান দুৰ্লভ আমি শৰীৰ এটা পাইছোঁ। যুক্তিগত দৃষ্টিৰে চাবলৈ গ'লে চাওকচোন, দিনক দিনে মৰি মৰি গৈ আছো। মৃত্যুটো তেতিয়া নঘটে যেতিয়া ডাক্তৰে কয় যে পালছ চলি থকা নাই, হৃদযন্ত্ৰটোৱে কাম কৰা নাই, উশাহ নিশাহ চলি থকা নাই, বোলে মৃত হয়। তেতিয়া মৃত্যু নঘটে, তেতিয়া শৰীৰটো নিষ্ক্ৰিয়হে হয়। যেতিয়া শৰীৰৰ অংগবিলাকে কাম কৰা বন্ধ কৰি দিয়ে, শৰীৰটো নিষ্ক্ৰিয় হয়। মৃত্যু তেতিয়াহ'লে কেতিয়া ঘটে? যিদিনা জীৱ আহি মাতৃগৰ্ভত প্ৰৱেশ কৰিছে, সেই দিনাৰ পৰাই মৃত্যু আৰম্ভ হয়। শুনিবলৈ অকণমান আচহুৱা, এতিয়াও কিন্তু মৰি মৰি গৈ আছো। প্ৰতিটো ছেকেণ্ডৰ পাছত মিনিটৰ পিছত মিনিট, ঘণ্টাৰ পাছত ঘণ্টা, দিনৰ পিছত দিন মৰিবলৈকে গৈ থকা নাই জানো? শৰীৰটো আয়ুস কমিহে গৈ আছে। কলৈ গৈ আছো? সেই চিন্তাটো ভাগৱতে কৈছে। কাৰ নিমিত্তে জীৱনটো পাইছা? এইবিলাক খাব লাগে আৰু জীয়াই থাকিব লাগে, কোনে এইবিলাক কথা ভাবি থাকে? এইটোতো পশুৰ চিন্তা। খাই বৈতো পশু জীয়াই আছে।
আহাৰ ভয় নিদ্ৰা মৈথুন অংশ সামান্যমিতত পশুভিনৰানাম আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাকৰ ক্ষেত্ৰত অন্য জীৱৰ আমাৰ মাজত একো পাৰ্থক্য নাই ইন্দ্ৰয়ো বোলে অমৃত পান কৰি যিটো তৃপ্তি পায় গাহৰিও বিষ্ণা ভোজন কৰি একেটা তৃপ্তি পায় তেতিয়াহ'লে ভোগৰ নিমিত্তেই জানো জীৱনটো হয় জীৱসকল এতিয়া বৈকুণ্ঠৰ পৰা যে আহিল সংসাৰলৈ নিজৰ কৰ্ম সংস্কাৰ অনুসৰি জীৱবিলাকৰ গতিবিলাক বেলেগ বেলেগ হ'ল আৰু সেই গতিবিলাক ক'ত ভাগ কৰি দিয়া হ'ল 84 লক্ষ যোনিত আমি যে কৈ থাকো যে 84 লাখ পাৰ হৈ মানুহ হ'বলৈ পাইছো কেনেকে হৈছে স্থাবৰং বিংশতি লক্ষম জলজম নবলক্ষকম কুৰ্মাঞ্চ নবলক্ষঞ্চ 10 লক্ষঞ্চ পক্ষিনঃ 30 লক্ষঞ্চ পশুনঞ্চ 4 লক্ষঞ্চ বানৰা ততু মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধু নিজৰ ঘৰখনতে আগফালৰ পৰা পাছফাল 100 বাৰ অহা যোৱা কৰিবলৈ ভাগৰ লাগে তেতিয়া ভাগৱতে কৈছে জীৱ চিন্তা কৰিছোৱা 20 লাখ বাৰ বোলে গছ গছনি জুনিত ভ্ৰমণ কৰি আহিছা 1901 চনত লণ্ডনৰ ৰয়েল সোসাইটি জগদীশ চন্দ্ৰ বোসে প্ৰমাণ কৰি দেখুৱাইছিল যে গছ গছনিটো কিদৰে চেতনা শক্তি আছে ভাগৱতে হাজাৰ বছৰ আগৰ পৰা কৈ আহিছে জীৱই পোন প্ৰথম স্থাবৰ শৰীৰত যাত্ৰা কৰিব লগা হয় গছ গছনিটো চেতনা আছে কিন্তু ইহঁতি অনুভৱ প্ৰকাশ কৰিব নোৱাৰে লৰচৰ কৰিব নোৱাৰে সেইবাবে জীৱই বোলে পোন প্ৰথম গছ গছনি ইত্যাদি স্থাবৰ জুনিত 20 লাখ বাৰ পুনৰ উভচৰ জুনিত 9 লাখ বাৰ ক্ষমা কৰিব জলজ জুনিত পুনৰ উভচৰ জুনিত 9 লাখ বাৰ 10 লক্ষঞ্চ পক্ষিনঃ 10 লাখ বাৰ পশু চৰাই চিৰিকটি ৰূপত 30 লক্ষঞ্চ পশুনঞ্চ 30 লাখ বাৰ পশু শৰীৰত 4 লক্ষঞ্চ বানৰা 4 লাখ বাৰ বানৰ জুনি ভ্ৰমণ কৰাৰ পাছত বোলে ততু মনুষ্যতাং প্ৰাপ্য তাৰ পিছত মানুহ হ'বলৈ পাইছো কম ডাঙৰ কথা নে তেতিয়াহ'লে 84 লক্ষ জুনি পাৰ হৈ যে আমি মানুহ হৈছোহি কোনে দেখিছে বোলে আজিকালি মানুহবিলাক বৰ যুক্তিবাদী নহয় নহয়নে যিবিলাক কথা আমি অন্তৰে বিচাৰ কৰিব লাগে সেইবিলাক কথা আজিকালি আমি যুক্তিৰে বিচাৰ কৰো যিবিলাক কথা আমি অন্তৰে বিচাৰ কৰিব লাগে তাত নিজৰ যুক্তিটো লগাই থৈ দিওঁ সংসাৰৰ কাম কৰোঁতে সদায় বুদ্ধিৰে কিন্তু আমি সংসাৰখনক আজিকালি অন্তৰখন দি থৈ দিওঁ সেইকাৰণে কেতিয়াবা অন্তৰখন ভাগি ছিগি চুৰমাৰ হৈ যায় বুজাসকলে বুজিব আৰু বোলে ভাগৱত শুনি থাকিলে কি লাভ হ'ব ভাগৱত গাই থাকিলে খাবলৈ পাম কিছুসকলে এনেকৈও কয় নহয় সঁচা কথা ভাগৱত গাই থাকিলেতো আমি খাবলৈ নাপাওঁ নহয়নে কিন্তু ভাগৱত পঢ়িলে ভাগৱত জানিলে শুনিলে জীৱনত যিটো সুস্থিৰতাৰ প্ৰয়োজন যিটো শান্তিৰ প্ৰয়োজন সেই শান্তিকণ ভাগৱতে দিব পাৰে কিবা এটা খাওঁতে কিবা এটা কওঁতে কৰিবলৈ যাওঁতে সেইবাবে আধ্যাত্মিক দিশটো আমাৰ বাবে লাগে এতিয়া বোলে ইমান কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৈ আছো ঈশ্বৰৰ কথা কৈ আছো মৰাৰ পাছত যদি গম পাওঁ ঈশ্বৰ বোলে একোৱেই নাই তেতিয়াও আমি লাভত আছো কেনেকৈ লাভত আছো আকচোৱাচোন ঈশ্বৰৰ গুণলীলা কৈ কৈ সেইবিলাক শুনি শুনি বেয়া লগাটো ভাল লাগি ভালকেই পাৰ হৈ গ'ল কিন্তু এতিয়া নাই বুলি ভাবি আছো পিছত যদি গম পাওঁ কিবা এটা আছে ঈশ্বৰ বোলা মৰাৰ পাছত গতিটো তেতিয়াহ'লে কি হ'ব সেইকাৰণে সৰলতাৰ কিছু কথা এই দিশটোত মানি লোৱাটো প্ৰয়োজন ভাগৱতৰ আৰম্ভণি শ্লোকতে এইটো কথা কোৱা হৈছে এই মাৰ্গটো কাৰ বাবে নিৰ্মং শৰণাং শ্ৰতাং যাৰ হৃদয়ত নিৰ্মলতা আছে তেওঁৰ বাবে সেইটো মাৰ্গ বি খালে যে মানুহ মৰে এইটো ইয়াত বহি থকা আমি কোনো অনুভৱ কৰা নাই কোনোতো নাই দেখা বি খালে যে মানুহ মৰে কোনোবাই দেখিছে জানো ক'ব পাৰো জানো কোনোতো নাই দেখা কোনো অনুভৱো কৰা নাই তেতিয়াহ'লে কেনেকৈ কওঁ বি খালে যে মানুহজন মৰে নিজৰ অনুভৱ নাই নিজে দেখা নাই কিয় মানিলো কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে যে এই বস্তুটো বিষাক্ত খালে মানুহ মৰে গতিকে নাখাবা সেইকাৰণে আমি নোখোৱাকৈ আছো বিষ বুলি চিনি পাওঁ নহয়নে বিশেষজ্ঞ এজনে কৈছে যেতিয়া আমি পদাৰ্থ এটাৰ বিচাৰ কৰিছো যিসকল ঋষি মুনি মহাপুৰুষে গোটেই জীৱন উৎসৰ্গা কৰি এইখিনি তথ্য আমাক দি থৈ গ'ল কিয় মানি নলম তেওঁলোকে কি এনেই জীৱনটো যাপন কৰিছিল নিজৰ অভিজ্ঞতাৰ পৰাহে আমাক এইখিনি তথ্য দিলে মই দেখা নাই আপুনি দেখা নাই কিন্তু তাৰ অৰ্থটো এটো নহয় যে কোনেও দেখা নাই সেইসকলে গোটেই জীৱনৰ উৎসৰ্গা কৰি পেলাই এইখিনি অভিজ্ঞতা আমাক দি থৈ গৈছে জীৱই চাওকচোন আদিতে বৈকুণ্ঠত আছিল ভোগৰ ইচ্ছা কৰাৰ কাৰণে সংসাৰলৈ আহিল তাকো 84 লাখ পাৰ কৰি মানুহ হৈছে মানুহ হ'বলৈ পাইছে মানুহ হৈ পেলাই সুযোগটো কিয় পাইছে নিজৰ ঘৰখনলৈ উভতি যোৱাৰ সেইকাৰণে মহাপুৰুষে সিংহাসন ভাগ দিলে দেখি দেখি যাতে নিজৰ ঘৰখনলৈ মনত পৰে এইকণ সময়ত নিজৰ এই শৰীৰটো থকালৈকেহে পাইছো অন্তিম সময়ত তালৈকে উভতিব লাগিব গতিকে চেষ্টাটো যাতে ঈশ্বৰৰ ওচৰলৈ উভতিবলৈ হয় ভাগৱতৰ মাৰ্গত শুনিবলৈ আচহুৱা হ'ব পাৰে ঈশ্বৰ প্ৰাপ্তি কোনে সকলোৱে জানো ঈশ্বৰক পোৱা সম্ভৱ ভাগৱতৰ মাৰ্গত আমাৰ লক্ষ্য ঈশ্বৰ প্ৰাপ্তি যেতিয়ালৈকে লক্ষ্যটো স্পষ্ট নহয় তেতিয়ালৈকে এই মাৰ্গটোত আমি আগবাঢ়িব নোৱাৰো
ঈশ্বৰক পালেহে পূৰ্ণত্ব অনুভৱ হ'ব আজি গোটেই পৃথিৱীৰ খা সম্পত্তি আনিও যদি মোক দি দিয়াহি হয় কোনেনো দিবহি মই কথাটো কৈছো তেতিয়াও মই তৃপ্ত হলো বুলি মই ক'ব নোৱাৰো যে মোক আৰু একো নালাগে বৰং জুইত যিমানে ঘিউ ঢালে বেছিকে জ্বলিহে যায় গতিকে বাসনা চিন্তাবিলাক বৃদ্ধিহে হৈ যায় এইবিলাক নাইকিয়া কেতিয়া হ'ব যেতিয়া সেই পূৰ্ণত্বক অনুভৱ কৰা যাব পূৰ্ণ বস্তু সংসাৰত এটাই আছে সেয়া হৈছে ভগৱান কৃষ্ণ তেওঁক পোৱাৰ পাছতে আমি শান্ত হোৱা সম্ভৱ তেওঁক নোপোৱালৈকে এই সুখ দুখ ভাল বেয়া মাজত আমি ভ্ৰমণেই কৰি ফুৰিব লাগিব সেইকাৰণে ভাগৱতক কিয় প্ৰসাৰ কৰা হ'ল বোলে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে বোলে সংসাৰী লোকসকলক কৃপা কৰি ভাগৱত সুখদেৱে প্ৰচাৰ সংসাৰ মানে কি সংসাৰতি ইতি সংসাৰ যি সংসাৰ হৈ যায় ৰবৰডাল টানিলে বহল হৈ যায় ঠিক তেনে আমাৰ বিষয় বাসনা চিন্তাবিলাক কাৰো কমি নাযায় সংসাৰ বাঢ়িহে যায় মহাকাশতো বোলে ইখন তাৰকা ৰাজ্য সিখনৰ পৰা ক্ৰমাৎ আঁতৰি আঁতৰি সংসাৰ হৈ হৈ গৈ আছে বয়স বহাৰ লগে লগে জনম ধৰাৰ লগে লগে আমাৰ ইচ্ছা বাসনাবিলাক বাঢ়িহে যায় কমি নাহে আৰে ক্ৰমাৎ সংসাৰ হৈ যোৱা এই সংসাৰখনৰ পৰা উদ্ধাৰৰ নিমিত্তে ভাগৱতক প্ৰকাশ কৰা হ'ল যাতে জীৱই থকা সময়ছোৱা সুখে শান্তিৰ মাজত পাৰ কৰি অন্তিম সময়ত যাতে গতিটো স্পষ্ট হয় আৰু ভগৱন্তৰ অভিমুখী হ'বলৈ চাওকচোন আমি সকলোৱে জানো ভক্তি মাৰ্গত আমাক শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ দেখুওৱা হ'ল নহয়নে শ্ৰৱণ কীৰ্তনক যদিও শ্ৰেষ্ঠ দেখুওৱা হৈছে শ্ৰৱণ কীৰ্তনৰ গুহাৰ্থটো কিন্তু স্মৰণ আৰু চিন্তনতহে প্ৰকাশ পাইছে শ্ৰৱণ মানে কেৱল শুনাই নহয় যিকোনো কথা ভাগৱত বুলি নহয় অন্য কিবা এটা কথা প্ৰথম শ্ৰৱণীয় তিনি প্ৰকাৰ থাকে এফালে এইফালে শুনে আনফালে উলিয়াই দিয়ে দ্বিতীয় প্ৰকাৰ শ্ৰৱণীয় কথাখিনি শুনিব হৃদয়ত ধৰি ৰাখি থব পালন কৰো নকৰো পিছ কথা আৰু তৃতীয় প্ৰকাৰ শ্ৰৱণীয় কথাখিনি শুনিব অকণমান হৃদয়ত বিশ্লেষণ কৰি চাব মনৰূপী মথুৰাত যেতিয়ালৈকে কৃষ্ণ কথা ভাল কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয় কৃষ্ণ সূৰ্য উদিত নহলে নাম ধৰ্ম বিদিত নহয় নাম ধৰ্ম প্ৰকাশ নহয় ক'ত আছো আমিচোন ৰাম কৃষ্ণ হৰি নাৰায়ণ গোপাল গোবিন্দ কেশৱ নাৰায়ণ কৈ আছো ঈশ্বৰৰ নাম লৈ আছো এতিয়া লোৱাটো ডাঙৰ কথা নহয় আমি ইয়াত নোলোৱাজনৰ মুখৰ পৰা ওলাব কাৰণ এটা